হাবিত কাহে ওলাই নাহে আপুনি গুৱাহাটীলৈ বা অসমলৈ শেষ কেতিয়া আহিছিলে কিমান বছৰ হ'ল অসমখন নেদেখা একবাৰ আহিয়ে মই মহা বিপদত পৰিছোঁ আপুনি বোলে মাজে মাজে পাটকাই পৰ্বতৰ ওপৰলৈ আহি তাৰ পৰা অসমখন মাজে মাজে চাই এতিয়াও চাই বোলে আপুনি মাজে মাজে আপোনাৰ সপোন হেয়া পূৰণ হ'বগে বুলি ভাবেনে আপুনি পৰেশ বৰুৱা ডাঙৰীয়াৰো অজস্ৰ সম্পত্তি আছে অসমত নহয় বিদেশত তেখেতৰ বিদেশত ডাঙৰ ডাঙৰ কোম্পানী আছে কথাষাৰ কিমান সত্য বুলি ভাবিব লাগে আমি যে আলফাৰ এতিয়া প্ৰায় 200 সৈনিকো নাই বুলি কয় এই কথাষাৰ আপোনাৰ পৰা মই জানিব বিচাৰিম ডাঙৰীয়া আপোনাৰ দিনটোৰ ৰাতিপুৱা কেইটা বজাত উঠে কি কৰে কেই বজাত শুৱে নিজৰ শাৰীৰিক যতন কেনেকৈ লয় স্বাস্থ্যৰ যতন কেনেকৈ লয় অসুস্থ নেকি আপুনি এই কথাখিনি অকনমান কৈ দিয়ক ডাঙৰীয়া ডাঙৰীয়া মই সৰু সৰু কেইটামান প্ৰশ্ন লৈ থৈছো আপুনি সৰু সৰুকে উত্তৰসমূহ দি গ'লে মোৰ ভাল লাগিব মই কেইটামান প্ৰশ্ন লৈছিলো যে আপুনি গুৱাহাটীলৈ বা অসমলৈ শেষ কেতিয়া আহিছিলে ডাঙৰীয়া আৰু কিমান বছৰ হ'ল অসমখন নেদেখা বা অসমত ভৰি নোথোৱা আপোনাৰ এতিয়া মই একবাৰ আহিছিলো 92 একবাৰ আহিছিলো একবাৰ আহিয়ে মই মহা বিপদত পৰিছোঁ কেনেকে মহা বিপদত পৰিছিলোঁ মই বিপদত পৰিম বুলি জানিছো এটা যে মোৰ কাৰণে এটা ট্ৰেপ সৃষ্টি কৰি ৰাখিছিলে এইটোত আমাৰ এটা সংগঠনটো যেতিয়া বিশ্বৰ পৰিৱেশ বা পৰিধি মানে কি কয় এইটো বিস্তৃত পৰিধিৰ মাজত যেতিয়া ৰান কৰিছিলে আমাৰ অগ্ৰগতি লৈছিলে তেতিয়া কিছুমান আমাৰ নেতাবিলাক শব্দৰ পিয়ৰ ৰিভলিউচনাৰী নাথাকে কিছুমান সিহঁতৰ ক্ষমতা লালসত থাকে কিছুমানৰ সিহঁতৰ ক্ষমতাৰ লালসটো পূৰণ কৰিবৰ কাৰণে চিনিয়ৰ বিলাককো জেলত প্ৰক্ষেপ কৰা চিনিয়ৰ বিলাকক হত্যা কৰা তেনেকুৱা হৈছে ভুল হৈছে তেনেকুৱা আমি লোক ঢাক কৰিবলৈ বিচৰা নাই যিটো ঘটি গৈছে সত্য ঘটনাটো গৈছো আৰু ইয়াৰ প্ৰমাণ মই বহুবাৰ কৰি গৈছো দি গৈছো সেইটো কাৰণে মই আহিলো ভূটানৰ হৈ আহিছো দেই মই এবাৰ ভূটানৰ হৈ আহিছো ভূটানৰ পৰা যেতিয়া 93 ঘটনাটো কৈছো মই ভূটানৰ হৈ আহিছো ভূটানত যেতিয়া মই আহিছো আহি চামুজংখাক কি কয় চামুজংখা কোৱাই নাই মই ভূটানৰ ফুনচিলিঙৰ বাছ ষ্টেচন আছো প্ৰথম বাই এয়াৰ আহিছিলো পাৰুত নামি পাৰুৰ পৰা আহি মই ফুনচিলিং বাছ ষ্টেচন আছো বাছ ষ্টেচনত যেতিয়া মোক ৰিচিভ কৰিবৰ কাৰণে মেৰেন আমাৰ খুব ভাল আছিলে মেৰেন বুলি কয় নলবাৰীৰ ল'ৰা খুব ভাল মানে ডেডিকেটেড আৰু অমৰ্মিত হলতে আহি মোক ক'লে যে এনেকে আপোনাক নিবলৈ আহিছো ৰাস্তা পদূলি কেনেকুৱা ভাল কিন্তু কোনে কোনে জানে কিন্তু জানিব পাৰে মই ৰাস্তাত চেক আছে নে নাই ভূটান বাছ বিলাকত চেক হয় না নহয় কেতিয়াবা হয় কেতিয়াবা নহয় কিন্তু ইনফৰমেশ্যন ভিত্তিত চেক হ'ব পাৰে ঠিক আছে এটা কাম কৰো সেইটো এতিয়া তুমি ইয়াৰ পৰা অন্য কোনো নাজানেতো মই পাই নাজানে কাকো খবৰ দিব নালাগে তুমি ইয়াৰ পৰা আমাৰ ফোন কৰা কোনো চিষ্টেম নাছিলে না তেতিয়া কোনো যোগাযোগ সুচল নাছিলে ঠিক আছে ৰাওনা দিলো ভূটানৰ ফুনচিলিঙৰ পৰা আহি আমি হেৰিও পালো বঙাইগাঁও পালো বঙাইগাঁও পাই মই এনে কলো চোৱা আমি মানে ডিচিপশ্যন কৰিব লাগিব ক'লে কেনেকে কৰিম ঠিক আছে তোমাৰ ইয়াতে বঙাইগাঁৱত থকাৰ ব্যৱস্থা আছে নে নাই মোৰ কিন্তু নাই ছাৰ মোৰ নাই মই কি কৰিম অন্য মই সুধি চাওঁ মোক কাকো সুধিব নালাগে মোৰ পাৰিম তাতে মোৰ বন্ধু আছে মই চিনি পাওঁ আমাৰ গাঁৱৰ মানুহ আছে মই তেখেতৰ ঘৰলৈ গ'লো তেখেতৰ ঘৰলৈ নিশাটো তাতে কটালো আমি ভূটান বাছত নাযাওঁ আমি ইয়ালৈকে ৰঙিয়াত যাম ৰঙিয়াৰ পৰা যিটো হেৰি চামজুংহা যিখন আমাৰ লোকেল বাছ যায় তাত আমি যাম তেতিয়া আমি কেম্প কৰো তাতে আমি দুটা দিন গেপ হৈ গ'ল না যদি আমাৰ থাকিলেও আমি মানে এইটো ডিচিপশ্যন কৰিব পাৰিছো বুলি মই বিশ্বাস কৰিছো ঠিক সেইমতে আহিল আমি যাৰ ঘৰত আমি সোমাম সেই ঘৰৰ মানে যিজন লেফটেনেণ্ট পৰ্যায় আছিলে তেতিয়া ছেকেণ্ড লেফটেনেণ্ট আছিলে খুব হেৰিটো আছিলে কাছিমটো আছিলে নাগালেণ্ডৰো আছিলে খুব বিশ্বস্ত
খুব মানে সংগঠনৰ নিবেদিত প্ৰাণ আছিল দিগন্ত দাস তেখেত অমৰ্মিত হৈছে চামজুংগাৰে তেখেতক মাৰিছে তেখেতৰ ঘৰত মানে আমাক মানে সোমাবলৈ কৈছিল কোৱামতে তেতিয়া আমি আহি যেটা বাছত উঠিলো মানে বঙাইগাঁৱৰ পৰা আহি ৰঙিয়া চেঞ্জ কৰিলো ৰঙিয়াৰ পৰা আকৌ লোকেল বাছত আহিলো তেতিয়া সেই সময়তো আৰু আমাৰ চেহেৰাবিলাক ইমান জনাজাত নাছিলে তেনেকুৱা অৱকাশ নাছিলে আপোনাৰতো আমি জন্মৰ পৰা সৰুৰ পৰা আপোনাৰ এখন ফটোৱে দেখি আহিছিলো হয় হয় এইটোৰ কাৰণে হয় এইটো মানে এটা ভাল হেৰি আছিলে মানে এটা কি কয় মই ভাল ডিছগাইজ কৰিব পাৰিছো যদি মই যদি ফটোবিলাক একেবাৰে ঢালাও ভাৱে যদি ওলালে বা পুলিচ ষ্টেচন আছিলে কিন্তু এনেকে জনমানসত নাছিলে ৱাকি টকি এটা লৈ আৰু এটা ৰাইফল লৈ পেলাই সেইখন ফটোৱে আমি জানো আৰু আপোনাৰ তাৰপিছতে আহিলো অহাৰ পিছতে দিগন্তৰ দাসৰ ঘৰত সোমালো দিগন্তৰ দাস তেখেতৰ বৌ আৰু দাদা দুইজনে মোক একদম দেখি আচৰিত কান্দিছে কিয় কান্দিছে যেতিয়া কিয় কান্দিছে মই আপুনি নাকান্দিবচোন আপোনালোকে নাকান্দিব কিয় আপুনি এই কৈছে বোলে গোটেই দায়িত্বটো এনেকুৱা এটা ঘটনা ঘটিছিলে কালি ভূটানৰ পৰা যিমান বিলাক বাছ আহিছে যোৱাকালি যিমান বিলাক মানে বাছ আহিছে সকলো মানুহকে মানে ধৰি ধৰি কেম্পলৈ লৈ গৈছে ত তেখেতসকলে এইটো নাজানো এইটো আমাৰ ঘৰটো জানে যে আমাৰ ঘৰতো জানো যে আপুনি আহিব আৰু আপোনালোকৰ লিডাৰ কিছুমানে জানে আপুনি আহিব বুলি তেতিয়াহ'লে কালি চেক হৈছে আগতেতো এনেকুৱা চেক দেখা নাই ইমান এনেকুৱা ধৰণৰ সিহঁতক চব ডাঙৰ বিষয়াবিলাকো আছে এইটো কেনেকে হৈ গ'ল কেনেকে কি হ'ল আৰু আপোনাক নিশ্চিতভাৱে ধৰিলে আৰু মাৰিলে বুলি আমি খুব কালি ৰাতিপুৱা ভাত খোৱা নাই বুলি আজি আপোনাক দেখি কাৰণে আনন্দৰ কান্দোন বুলি কৈছে মাকে কি কয় তেখেতৰ দিগন্তৰ ককায়েক আৰু বৌকে তাৰপিছত আঠে ভাত পানী খুৱাই মেলি তেতিয়া মই কলো এনেকুৱা হ'ল যেতিয়া কৈছো আপুনি যদি সেইটো নকৰিলে তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে মৰিলে বা আপোনাক মাৰি পেলালে তেতিয়াতো ধৰিলে আমাক মাৰি দিয়ে না লগে লগে তেতিয়াতো কোনো মানে হেৰি নাই ক্ষমা বোলাটো নাই সিহঁতৰ ফালত ডাইৰেক্ট শ্বুট এণ্ড মানে একদম এইটো আছেই অৰ্ডাৰটো আছে তাৰপিছতে হ'ল তাৰপিছতে মই ইয়াত বেছি দিন নাথাকো ভাত পানী খাই মই যাম লগত আৰু এজন লৈ আহিছিলো মেৰাণক ক'লে তুমি মোৰ লগত যাব নালাগে মোক কেম্পত হেৰিটো মেপখন দিয়া মেপ কৈ দিয়া কেনেকে পাম হেৰি যে কি কয় তামোল হেৰিয়ৰ চামুল কুমাৰীকটাৰ পৰা নদীয়ে যাব লাগে নদীয়ে এই যে ইকৰা থাকে না নদী দুই কাষে ইকৰা থাকে ইকৰাই যাব লাগে গৈ একেবাৰে ভূটানৰ পাহাৰ উঠিব পৰা যায় তাৰপিছত মোৰ লগত আৰু এটা ল'ৰাৰ নামটো পাহৰি তাতে সি ঢুকালে ল'ৰাটো তোৰ মৃত্যু হৈছে সি এডোখৰ দিলে মই মোক এডোখৰে তোৰ কাম আছে তই গুচি যা মোক মই অকলে যাম চিন্তা কৰিব নালাগে মই যেতিয়া পাৰিম এইটো আভাসটো দিলেই হ'ল মই সিহঁতে তেতিয়া মোক দুইজনে এৰি থৈ গৈছিল ইমান ততি আহিব নালাগে বেছি মানুহ আহিলে জনাজাত বেছি হ'ব ইয়াৰ পৰা উঠি গুচি সিহঁতক মই কুমাৰীঘাটাৰ এৰি থৈ গুচি আহিলো তলত আৰু কুমাৰীঘাটাৰ তলত মই ভূটানৰ ৰাস্তাটো ভাবি গৈ আছো লাষ্টত মই যেতিয়া প্ৰথম আৰু খুব মানে কি কয় ইণ্টাৰেষ্টিং হয় এইটো এটা মানে হেৰি প্ৰথম যিটো ডাঙৰ এইটো কেম্পটো অলপ জিলিকি আছে চাইছো গছ গছনিও আছে চন্তৰি আছে চন্তৰিটো একেবাৰে ফ্ৰণ্টত আছে মই আকৌ যেতিয়া ক্ৰছ কৰি সোমাই গৈছো চন্তৰি দিনত একদম শুই আছে নাক মাৰি একেবাৰে শুই আছে চন্তৰি দিনটো খুব সুন্দৰভাৱে পালন কৰি আছে মই খবৰ নাই কেম্পৰ ভিতৰত সোমাই নতুন ল'ৰাটো বেছিভাগ নতুন ল'ৰা সেই সময়ত আকৌ বিফাং হ'ল না অৰবিন্দ ৰাজকে যিটো কৰি থৈ গ'ল অৰবিন্দ ৰাজকে প্ৰশ্নত কৰি থৈছো না এই যে আলোচনা পাতনি তাৰপিছতে নতুনকে কৰিছে না এইটো কথা কৰাৰ পিছতে মোক দেখি কিছুমানে চিনি পোৱা নাই কোন আহিলে কোন মানুহ আহিলে তাৰপিছত এজনে ছাৰ আহিছে কৰি গোটেই কেম্পৰ হুলস্থুল লগাই দিছে আৰু ছাৰ পালেহি কেনেকে আহিলে না অকলে সিহঁতক থৈ আহিছে মই কোৱা নাই যে কালি ঘটনাটো কি হ'ল কি নাই মই কোৱা নাই তাৰপিছত লাহে সিহঁতক কলো কালি এনেকুৱা হ'ল কিন্তু এই কেছটো যে হ'ল নিশ্চয় কোনখিনি মানুহে জানো ইনকুৱাৰী এটা কৰিব লাগিব বিচাৰ কৰিব লাগিব
এই বিচাৰটো কিন্তু বৰ চিৰিয়াছ এলিগেশ্যন নহয়, ঘটনা এইটো মাৰিবৰ কাৰণে এইটো প্লানিং হৈছে কৈ থৈ আহিছো। এইটো যে ঘটনা এনেকুৱা সেইটো পিছত যিজনে মোক খবৰ দিছিলে যে আমুকে আমুকে কৰিছিলে তাক মাৰি তাক মৃত্যুদণ্ড দিলে। দিলীপ কলিতাই মোক খবৰ দিছিলে আমুকে আমুকে কৰিলে ছাৰ, আমুকে আমুকে ইনফৰমেশ্যন দিছে, আমুকে আমুকে আপোনাক মাৰিবৰ কাৰণে মাৰিলে আৰু গোটেই সংগঠনটো সিহঁতেই কণ্ট্ৰল কৰিব পাৰিব, এই মানসিকতা লৈ আপোনাৰ এইটো ধৰাবলৈ বিচাৰিছে। এই কথাটো মোৰ ওচৰত পৰিলে লগে লগে দিলীপ কলিতাক মাৰি পেলাই প্ৰমাণ নোহোৱা, কিন্তু মোৰ প্ৰমাণমূলক হৈয়ে গ'ল যে মই ইনফৰমেশ্যন পাই। এই সেইটো মই প্ৰথম যেতিয়া আহিছিলো প্ৰথমবাৰ, বহু দিনৰ মই প্ৰথমবাৰ যেতিয়া মই তাত আহিছিলো, অহাৰ মই যে বাংলাদেশ যোৱাৰ পিছত আহিছিলো। আৰু এবাৰ আহিছিলো, এবাৰ ধুবুৰীলৈ আহিছিলো, ধুবুৰীৰ পৰা ঘূৰি গলো। ধুবুৰীত সেইটো এটা মানে হেৰি আছিলে, ধুবুৰীত যেতিয়া BSFৰ সন্মুখীন হৈছো, সন্মুখীন মানে হওঁতে এতিয়া মোৰ লগত ৰুস্তম বুলি এজন আছিলে, ৰুস্তমেও হৈছে, তই চিন্তা কৰিলে তোৰ গোটেই আগত গুচি যা, মই কিবা এটা কৰি মোক কিবা এটা হেৰি কৰিছো, মই এইটো মোৰ সেইটো মানে মই নিজে কেমোফ্লেক্স মই জানো, মূৰতো মানে মই পেণ্ট পিন্ধি আহিছো, হেৰি কৰি মই এতিয়া BSFৰ সন্মুখত আহি এক্টিং কৰিছো পাবই আৰু। মই হিন্দী গান এটা মানে জুৰিছো যে নাই, হিন্দী গান এটা জুৰি এই BSFৰ সন্মুখত পাৰ হৈ আহিছো। হিন্দী গান গোৱাটোতো আমাৰ মানে হেৰিটোতো সংবিধানত পুৰা মানে অবৈধ, পানিচমেণ্টে পাব লাগে, কিন্তু আত্মৰক্ষাৰ কাৰণে অন্যটো বিকল্প নাই। হিন্দী গান গালেতো BSF নিশ্চয় ভাল পাব, কিন্তু এয়াৰে মানুহ বুলি ভাবিব না, হিন্দী গানটো গাই গাই পুৰি বজাই বজাই মই আহি আকৌ তেতিয়া ব্ৰুষ্টবৰ লগত আহি এতিয়া আমাৰ যিসকল এই যে মানে আমি অৰবিন্দ ৰাজখোৱা বা ইহঁতক যেতিয়া মই সৈতে তেতিয়া জেলৰ পৰা ওলাই আহিছে না, এই যে টক্সটো 91 আকৌ মানে সংগঠনে ঢাপলি মাৰিছে না, তেতিয়া বাঘ আছিলে, বাঘ প্ৰথম আহি বাঘ হাজৰিকা বা বাঘ ফুকন ঢেকিয়াল আছিলে, ঢেকিয়াল ফুকন আছিলে, সিহঁতি গৈ তাক তাৰপিছতে আমাৰ চেতিয়ামুখৈ আছে, কিন্তু অহা নাই আমাৰ অৰবিন্দ ৰাজখোৱা, নাগালেণ্ডৰ আছে নাগালেণ্ডৰ পৰা। তেতিয়া তেখেত আহি 92 ঘটনা দেই, 92 ঘটনা। সেইবাৰ মই আহিছিলো ধুবুৰীৰ পৰা আকৌ বেক কৰি 93 মই আহি সেই ঘটনাটোৰ সন্মুখীন হল। তাৰপিছত মই আহিছো মানে পাটকাই পৰ্বতে উঠিছো, কিন্তু অসমখনতো পাটকাইত উঠিলে এনেই দেখা পোৱা নাই। মই এই প্ৰশ্নটো মই আপোনাক সুধিম বুলিয়ে ভাবিছিলো। আপুনি বোলে মাজে মাজে পাটকাই পৰ্বতৰ ওপৰলৈ আহি তাৰ পৰা অসমখন মাজে মাজে চাই, এতিয়াও চাই বোলে আপুনি মাজে মাজে? এতিয়াতো আগতে কৰিছিলো, এতিয়াতো আৰু সময় নাপাওঁ না, আৰু বয়সো মানে এতিয়া ধৰক এই বয়সত এতিয়া মানে মই যে মানে এতিয়া অতি মানৱ নহয়তো, তেজ মঙৰে গঠিত যে শাৰীৰিকভাৱে সক্ষম হম ইমান ওখ ওখ পাহাৰ বগাবৰ কাৰণে, কিন্তু প্ৰয়োজনত মই বগাম। কি চাইছিলে ডাঙৰীয়া, কি চাইছিলে পাটকাইৰ পৰা, কি দেখিছিলে অসমখন? অসম পাটকাইৰ পৰা দেখিলে অসমখন ইমান সুন্দৰ লাগে, নদ নদীৰে ভৰপূৰ, চলমান নদী আপুনি দেখি থাকিব। তাৰপিছত গোটেই অসমখন প্ৰায় দেখে, আৰু অকল পাটকাইটো প্ৰায় নহয়, আৰু হানচেন পাহাৰ এটা আছে, হানচেন পাহাৰটো গোটেই ব্ৰহ্মপুত্ৰ হানচেন পাহাৰটো এইটো খুব মানে মনোমোহা দৃশ্য। হানচেন পাহাৰৰ ওপৰত যেতিয়া উঠো একেবাৰে অসমৰ মনোমোহা দৃশ্যটো উপভোগ কৰিব পাৰে, আৰু তেতিয়া দুখ ভাগৰ চব গুচি যায়, অসমখন দেখি পাইছো এখন আমাৰ অসম, এই ভাৱটো আহি যায় না। সেইটো কাৰণে মানে মাজে মাজে সেইটো এটা ফিলিংছ সেইটো মানে তেনেকৈ গোৱাৰ পিছত ভাল লাগে মন। ডাঙৰীয়া, আপুনি কেইবাগৰাকীও মুখ্যমন্ত্ৰীক দেখিলে অসমৰ, শাসনভাৰ দেখিছে তেওঁলোকৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেতিয়া তেওঁ দায়িত্ব ল'লে তেতিয়া তেওঁ ক'লে যে মই যেতিয়াই মন যায় তেতিয়াই পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে মই কথা পাতিব পাৰোঁ। কেইদিনমান পূৰ্বে তেওঁ মন্তব্য কৰিছে, আলোচনা যদি কৰিব বিচাৰে মই আলোচনা কৰিবলৈ ৰাজি হ'ব পাৰোঁ, কিন্তু আপোনাৰ যিটো উদ্দেশ্য, আপোনাৰ যিটো দৃঢ়তা যে এখন আমাৰ স্বাধীন অসমৰ যিটো ডিমাণ্ড, সেইটো কেতিয়াও তেওঁ হ'ব নোৱাৰে বুলি বাৰে বাৰে কৈ আছে, কাৰণ তেওঁ শপত লৈ থৈছে সাৰ্বভৌমত্বৰ আৰু সংবিধানৰ। গতিকে এই দুইটা কনফ্লিক্ট বা
দুইটা কথা বতৰাই আপোনাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেতিয়াবা সমাধান হ'বগে বুলি ভাবেনে বা আপোনাৰ সপোন সেয়া পূৰণ হ'বগে বুলি ভাবেনে আপুনি প্ৰথম কথা হিচাপে আমাৰ এইটো সপোন নহয় এইটো বাস্তৱতা আমি বাস্তৱতাৰ পিছতে ধাৱমান হৈছো যেনেকৈ আমাৰ দলিল আছে বুৰঞ্জী আছে এইটো সপোন হ'ব নোৱাৰে আৰু পৃথিৱীত এই ঘটনাবিলাক প্ৰতি বছৰ কেইবছৰ মূৰে মূৰেতো ঘটি আছে পেলেষ্টাইন যুদ্ধ কি ধৰণে হৈছে কেনেকুৱা কি ধৰণে আজি স্বাধীনতাৰ কাৰণে পেলেষ্টাইনীসকলৰ স্বাধীনতাৰ কাৰণে কি ধৰণে জীৱন আহুতি দিছে আবাল বৃদ্ধ বনিতাকে আজি জীৱন দি আহিছে এইটো বাস্তৱতা সপোনৰ পিছত মানুহে জীৱন নিদিয়ে সপোনৰ পিছত জীৱনক ঝুঁকিপূৰ্ণ কামৰ লগত জড়িত নকৰে এইটো সপোন কেতিয়াও হ'ব নোৱাৰে তাই হওক এই বিষয়টো তেখেতে যেতিয়া কৈছে এইটো আপোনালোকেও জনা প্ৰয়োজন অসমৰ আমাৰ মুক্তিগামী জনগণৰ উপৰিও সৰ্বস্তৰ জনগণে জনা প্ৰয়োজন যে এজন অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ সমস্যা আমাৰ বিষয়টো সমাধান কৰাৰ ক্ষমতা নাই সমাধান কৰাৰ ক্ষমতা নাই তেখেতে এটা যাতে মানে বিষয়টোৰ পৰা অলপ আঁতৰি আহি নিজক বচাবৰ কাৰণে কথাটো কবই মই হলেও কম তেখেতে যিটো কৈছে যে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত এইটো সম্ভৱ নহয় কথা এইটো কবই তেখেতে যদি স্বাধীন অসমৰ ওপৰত কথা পতা বা এইটো স্বাধীন অসম সম্ভৱ হয় বুলি ক'লে তাৰ পিছদিনা হয়তো তেখেতৰ মানে গাড়ী কেতিয়াও নাথাকে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিবতো নোৱাৰে হয়তো মানে ৰাজনীতি ত্যাগ কৰিব লাগিব এই কথাটো যদি কয় যে সাৰ্বভৌম স্বাধীন অসম পোৱাটো সম্ভাৱনা আছে ইয়াত ন্যায্যতা আছে এই কথাটো কেতিয়া ক'ব নোৱাৰে এইটো আমি জানো এই কথাখিনি অসমৰ জনগণেও সেইকাৰণে আমি তেখেতক কেটলিছে বুলি কৈছিলো বাট কাটিব পাৰে নেকি মানে ভাৰতীয়সকলক কনভিন্স কৰিব পাৰে নেকি ভাৰতীয়সকল কনভিন্স হয় না নহয় ভাৰতীয়সকলে আমাৰ বিষয়টো আন্তৰিকতাৰে আগুৱাই আহে না নাহে সেইটো ভাৰতীয়সকলৰ কথা আৰু সেইটো যদি অকল ভাৰতীয়সকলৰ কথা নাই অসমৰ মানুহৰ এটা নৈতিক অধিকাৰ আছে আমিতো আমাৰ আলফা আই সংগঠনৰ সদস্যসকলে মানে নিজেই ৰাজপাট খাম নিজেই অসম স্বাধীন কৰি আমি নিজেই অসম চলাম এইটো মনোভাৱটো নাইতো আমি ত্যাগী মনোভাৱ লৈ আহিছো হয় নহয় বাৰু আমি ত্যাগী মনোভাৱ লৈ আহিছো আমি ত্যাগৰ কাৰণে আহিছো আমাৰ বাস্তৱতা থকা এটা বুৰঞ্জী প্ৰসিদ্ধ ইছ্যুৰ ওপৰত আমি সংগ্ৰাম কৰি আহিছো আজি এদিন দুদিন নহয় 4টা দশকৰ ওপৰত পাৰ হৈ গৈছে কিমান অজস্ৰজনে ইয়াত জীৱন দি আহি গৈছে জীৱন আহুতি দি গৈছে যিটো সাধাৰণ কথা নহয়তো তেখেতৰ মানে এই কথাবিলাকো আমাৰ জনগণেও বুজা প্ৰয়োজন আছে আপোনালোকেও বুজা প্ৰয়োজন আছে আমিতো বুজিছো আমি টেকনিকেল পইণ্ট অফ ভিউৰ পৰা আপোনাক কৈছো কথাটো যে তেখেতৰ সেইটো টেকনিক সেইটো নকলে সুৰক্ষা নাই তেখেতৰ লগত আমি কথা পাতিম বুলি কৈছো জানো তেখেতৰ বাট খুটি আছে তেখেতৰ লগত মোৰ কথা পতাটো কোনো অসুবিধা নাই তেখেতৰ মোৰ লগত কথা পতাটো বাধা থাকিব নোৱাৰে আমি অসমৰে মানুহ থলগিৰিয়ে মানুহ আমি ককাই ভাই দৰে আমি আগতে কৈছো আমাৰ অসমৰ থলগিৰি মানুহৰ লগত কোনো ধৰণৰ তেনেকুৱা হিংসা ভাৱ নাই ঈৰ্ষা ভাৱ নাই ৰাজনীতি আমি স্বাধীন কৰিব পৰা নাই কাৰণে সেইটো সময়লৈকে কোনো XYZ অসমৰ দায়িত্বভাৰ ল'ব লৈ থাকিব লাগিব ইয়াৰ অৰ্থ নহয় যে যিজনে আমাৰ দায়িত্বভাৰ ল'ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে থাকে তেখেতে আমাৰ সমস্যাটো সমাধান কৰিব পৰা ক্ষমতা নাই মই 100 বাৰ কম 1000 বাৰ কম এইটো আপোনালোকে জনা প্ৰয়োজন আছে আমাৰ বুদ্ধিজীৱী মহলো জনা আছে জানিব লাগিব আৰু আমাৰ সকলো মানে আমাৰ অসমৰ যিসকলে আমাক মানে একেবাৰে কি কয় অন্তৰকৰণে ভাল পায় যে এই সমস্যাটো এই বিষয়টো উৰ কৰিব লাগে বা ইয়াৰ সমাধানৰ সূত্ৰটো ইয়াৰ লগত যে নাই মুখ্যমন্ত্ৰীৰ লগত নাই আৰু এই বিষয়টো আছে ভাৰত চৰকাৰৰ লগত আৰু এই বিষয়টো আমি সেইকাৰণে কৈছো আমি অকলেতো মানে ইয়াক মই মোক যদি সোধে মই অকলেতো ইয়াৰ সমাধানৰ পথটো উলিয়াব নোৱাৰো হয় নে বাৰু কেতিয়াও নোৱাৰো হিমন্ত বিশ্ব অকলে এই সমাধানৰ পথটো উলিয়াব নোৱাৰে এটা সদায় জানিব লাগিব হয় নে বাৰু এটা কথা আপুনি জানিব লাগিব এটি কুলিয়ে কিন্তু এতিয়াও বসন্ত আনিব নোৱাৰে এজন পৰেশ বৰুৱাই বা পৰেশ অসমে যিমান মানে বুদ্ধিমত্তা হওক যিমান সাহসী হওক স্বাধীনতা আনিব নোৱাৰে এতিয়ালৈকে অসমৰ মানুহে আমাৰ সংগঠনৰ প্ৰতিজন সদস্য নিবেদিত প্ৰাণ নহয় আৰু আন্তঃৰাষ্ট্ৰীয়
যিবিলাক মানে সুযোগ আন্তঃৰাষ্ট্ৰীয় যিটো ভূ ৰাজনীতি বাতাবৰণ আমাৰ পক্ষত নাহে তেতিয়া কিন্তু পৰেশ অসমে অকলে কেতিয়া আনিব নোৱাৰে এই কথাটো আপোনালোকেও জানিবলৈ আমিও জানো সেইকাৰণে যে হিমন্ত বিশ্বই সেই একেদৰে যিটো আপুনি সুধিছে যে তেখেতে কেতিয়াও এই ৰাজনীতি মানে স্বাধীনতা পোষকতা কৰিব নোৱাৰাৰ কাৰণটো আমাৰতো বাধ্যবাধকতা নাই তেখেততো বাধ্যবাধকতা আপুনি মানে যদি স্বাধীন অসম হয় আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা আপুনি এটা মন্তব্য কৰিছে যে যদি স্বাধীন অসম হয় কেতিয়াবা তেতিয়াহ'লে অসম দেশৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব অসম দেশৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব কিন্তু হেতু আপুনি তেওঁক কৈছে কেতিয়াবা এনেকুৱা কথা বতৰা হৈছে নেকি যে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফালৰ পৰা যে আপোনালৈও তেনেকুৱা কিবা অফাৰ দিছে বা সেই অফাৰ আপুনি গ্ৰহণ কৰি কেতিয়াবা আপুনি ঘূৰি আহিব আলোচনাত মিলিত হ'ব তেনেকুৱা কেতিয়াবা কিবা কথা বতৰা হয় নেকি ডাঙৰীয়া আপোনালোকৰ মাজত আপোনালোকে তেখেতৰ অফাৰটো আপোনালোকে দেখিছে তেখেতে মানে কৈছে যে অসম কিমান উন্নতি হ'ল কিমান মানে এবাৰ চাই আহক অসম কিমান উন্নতি হৈছে যেতিয়া অসমলৈ আহিব তেখেতে কৈছে তেখেতে ফ্ৰী পাছ দিছে ফ্ৰী পাছ দিব তেখেতক 15 দিন থাকে 15 দিন কোনো তেখেতক অনিষ্ট নকৰে বা আকৌ 15 দিন থাকি আকৌ ঘূৰি যাব পাৰে এই কথাবিলাক কৈছে এইবিলাক মানুহক কৈছে জনগণক কৈছে এটা আনন্দ দিবৰ কাৰণে খুৰাক দিবৰ কাৰণে আচল বিষয়টোৰ পৰা আঁতৰাই ৰাখি জনগণ অন্যফালে কথাটো নিবলৈ বিচাৰিছে আমিতো জানো ন আমি এতিয়া ধৰক তেখেতসকলে ৰাজনীতিৰ নেতাসকলে কি মানে ডেভেলপ কৰিছে আৰু কিয় ডেভেলপ কৰিব লাগে চবটো নিজৰ কাৰণে কৰিব লাগিব ৰাইজৰ টকাৰে ৰাইজৰ ভোটেৰে যেতিয়া তেখেতসকল ৰাজনৈতিক নেতা হৈছে MLA হৈছে মিনিষ্টাৰ হৈছে ৰাইজৰ কাৰণে হৈছেতো আৰু তেখেতসকলে এইটোতো ৰাইজৰ কাৰণে কৰিবই লাগিব ৰাইজৰ কাৰণে ডেভেলপ কৰিব লাগিব ৰাইজৰ কাৰণে উন্নয়ন কৰিব লাগিব ৰাইজৰ এটা নৈতিক দায়িত্ব ডিউটি বিচলিত হ'ব নোৱাৰে আৰু এইটো এই উন্নয়নৰ লগত আমাৰ যিটো এটা বুৰঞ্জী প্ৰসিদ্ধ যিটো বিষয় এই বিষয়টো আৰু স্বাধীনতাৰ সাৰ্বভৌম স্বাধীনতাৰ বিষয়টো এই উন্নয়নৰ লগত কেতিয়াও চামিল হ'ব নোৱাৰে বা এটা একেকাৰ কৰিব নালাগে কিন্তু উন্নয়ন ভাৰতো এটা ধাৰাবাহিক এটা প্ৰক্ৰিয়া কৰিবই লাগিব ৰাজনীতি নেতাসকলৰ কেৱল মাত্ৰ তেখেতসকলৰ কি কয় এইটো পকেট মানে পাৰ্চ উপন্দা পাৰ্চ ব্লাউজিং কয় ব্লাউজিং নকয় জানো ব্লাউজিং বুলি শব্দ এটা আছে সিহঁতে অকল ব্লাউজিং কৰিলে ব্লাউজিং উইথ মানি দিয়াৰ পকেট এইটো হ'লে এইটো নহ'বতো এইটো উন্নয়ন কৰিব লাগিব আৰু উন্নয়ন এইটো হাই কোৱালিটি ডেভেলপমেণ্ট কৰিছে নে নাই য'ত নেকি মানে সকলোৱে উপভোগ কৰিছে এই ডেভেলপমেণ্ট সকলোৱে উপভোগ কৰিব কৰিছে নে নাই এইটো আপোনালোকেতো আৰু চকু আগৰ পৰা দেখিছে আমি দেখিছো ধনী শ্ৰেণী ধনী হৈ গৈ আছে দুখীয়া শ্ৰেণী এটা লেভেলত আছে বা দুখীয়া হৈ গৈ আছে এইটো কাৰণে কৈছো যিটো হাই কোৱালিটি ডেভেলপমেণ্ট বুলি ক'লে মানে তাত ধনী দুখীয়া পাৰ্থক্যটো খুব কম দেখা যায় আৰু সকলো ধৰণৰ সুযোগ আহিলে সকলোৱে ল'ব পৰা ক্ষমতা থাকে জনগণৰ ক্ষমতা থাকে কিন্তু অসমত নাইতো অসমতো তেনেকুৱা হোৱা নাই এতিয়া অসমত না যিবিলাক উন্নয়নৰ ক্ষেত্ৰত যিবিলাক কৰিবলৈ আছে সেইবিলাকেতো কৰা নাই নিজে দেখি আছো যে ফ'ৰলেন ৰাস্তাটো বনাওঁতে কিমান সময় লাগিছে তাতে কিমান জীয়াটো যন্ত্ৰণা হৈছে পৃথিৱীত ক'ত এনেকুৱা হৈছে উন্নয়ন দেশত এনেকুৱা হোৱা নাই আৰু প্ৰতিনিয়ত দেখিছো কোনোবা আবেদন কৰিছে মোক স্বাস্থ্যৰ কাৰণে অনুদান দিব লাগে মোক চাকৰি লাগে মোক ঘৰ লাগে মোক আমুক লাগে মোক গৰাখহনীত মাটি ভেটি উচ্চ নৈ সৰ্বশান্ত হৈ গ'ল আমি কেনেকৈ বাচিম এতিয়া উন্নয়ন ক'ত হৈছে উন্নয়নটো অকল বা ৰাজনীতি নেতাৰ উন্নয়নটো আমি চালে নহ'ব ৰাজনীতিক নেতা এইখিনি সাংগু পাংগু নেতাৰ উন্নয়নটো আমি চালে নহ'ব এইখিনি আমোলাসকলৰ উন্নয়নটো চালে নহ'ব এইখিনি কাৰাপশ্যন মানে ঘুষখোৰসকলৰ উন্নয়ন দেখিলেতো আমি সেই উন্নয়নটো আমি উন্নয়ন বুলি ক'ব নোৱাৰো সাৰ্বজনীন যিটো মানে উন্নয়ন সেই উন্নয়নটো আমি দেখা পোৱা নাই উন্নয়ন হোৱা নাই উন্নয়নটো এইটো সেই উন্নয়নটো আৰু আমাৰ এইটো
পাবই লাগে আৰু বিশেষকৈ আমাৰ সম্পদবিলাক লৈ গৈছে সম্পদ যিমান সম্পদ লৈ গৈছে তাৰ বিনিময়ত আমি কি পাইছো আমাৰ সম্পদৰ মালিক হ'ব পৰা নাই ইয়াতকৈ আৰু বেদনাদায়ক কথা থাকিব পাৰে নেকি আমাৰ ইমান সম্পদ আছে 5-6টা সম্পদ মূল্যৱান খনিজ সম্পদ আছে এই খনিজ সম্পদবিলাকৰ মালিক কোন হৈছে XYZ প্ৰসাদ কোনোবা গুজৰাটী কোনোবা বিহাৰী কোনোবা মাৰোৱাৰী কোনোবা আমুক এনেকুৱা বিলাকে হৈছে আমাৰ অসমৰ মানুহ কোনো এজন হ'ব পৰা নাই বা অসমৰ যুৱক যুৱতী নিবনুৱা সমস্যা সমাধান কৰা নাই তেওঁ উন্নয়ন নকৰো আজি কিবা এটা চাকৰি বিজ্ঞাপন দিলে তাত 10টা যদি থাকে তাত 1,88,000 বিজ্ঞাপন এতিয়ালে কেনেকৈ উন্নয়ন হৈছে বুলি কয় উন্নয়নৰ এইটো দেখা নাই আৰু উন্নয়নৰ লগত সম্বন্ধ থাকিব নোৱাৰেতো আজি স্কটলেণ্ডৰ কি উন্নয়ন নহয় স্কটলেণ্ড কিয় স্বাধীন বিচাৰে এই আমাৰ ৰিজন এটা জাতি ফলগিৰি বৃহত্তৰ জাতি এইটো বুৰঞ্জীগত অধিকাৰটোকে আমি বিচাৰিছো এইটোতো পৃথিৱীৰ সব জাতিয়ে বিচৰাৰ অধিকাৰটো নিশ্চয় ইউএনঅ দিছে অধিকাৰ সব জাতিৰ বা নিজৰ সংবিধান ভাৰতীয় সংবিধানটো আছে আজি ভাৰতীয় সংবিধানৰ মতে কাম কৰিছে নেকি এইটো সংবিধানৰ মতে যিবিলাক আমাৰ জাষ্টিফাইড বেলেঞ্চ ক'ত হৈছে আপুনি দেখাব পাৰিবনে জাষ্টিফাইড বেলেঞ্চ ক'তো হোৱা নাই না আইনী প্ৰক্ৰিয়াত বা জাষ্টিফাইড বেলেঞ্চ পাইছে না মানে সাংবিধানিকভাৱে যিটো পাৰ্লিমেণ্টাৰী চিষ্টেমত জাষ্টিফাইড বেলেঞ্চ আছে নেকি তাত ইউপিত জনসংখ্যাৰ নামত ইহঁতি 85 চিট ৰাখে অসমত 14 এইটো তাৰপিছতে বিভিন্ন কোটাবিলাকত চবটো বাহিৰৰ বহিৰাগত যেতিয়া কি আন্দোলন যেটা আমাৰ সন্মিলিতভাৱে যিটো মানে অসহযোগ আন্দোলন মহাত্মা গান্ধী লৈ গৈছে সেই ভিত্তিত কৰিছিলে নেকি মহাত্মা গান্ধী কি কৰি গৈছে কেনেকৈ আমি সমন্বয় থাকিব পাৰে সম অধিকাৰ পাওঁ সমমৰ্যাদা ক'ত কোনটো আছে হিন্দী লগতো আজি যি হয় যে আজিকালি আগতে কিছুদিনৰ ইলেকশ্যনৰ আগতে যিটো ইউনিফৰ্ম কোড উলিয়াইছে কিবা কোড উলিয়াইছে সব জাপি দিব বিচাৰিছে তো আমি কেনেকৈ মানি ল'ম ভাৰতীয়সকলে যদি ইহঁতৰ 1000 বছৰীয়াটো ৰিভল্ভ কৰিবলৈ বিচাৰে আমাৰতো আজি 200 বছৰ হোৱা 200 বছৰটো আমি স্বাধীনতাৰ কিয় বিচাৰ কৰিম আৰু ভাৰতে 500 ভাৰতীয়সকলে 500 বছৰীয়া এটা ইতিহাসটো জাপি দিবলৈ বিচাৰিছে যিটো ইতিহাসনি মানে হাজাৰ বছৰ ইহঁতে খালি পৰাধীনতাই আছে এতিয়া ইহঁতে নতুনকৈ সৃষ্টি কৰিছে আমি যদি বিচাৰো এটা আমি বিচ্ছিন্নতাবাদী ভাব ভাৰতীয়সকলে যিটো মানে হেৰি আছে কি কয় এপকাৰ ওপৰত যিটো ভিত্তি কৰি যি ধৰণে ইহঁতে জনগণৰ ওপৰত জাপি দিব বিচাৰে আমি কিয় নকব নিজৰটো খুজিব নোৱাৰো বিভিন্ন দেৱ দেৱীৰ নামত আমাক মানে সন্তুষ্ট কৰিব বিচাৰিছে এইটোতো আজি মডাৰ্ণ যুগত চাইণ্টিফিকটো এইটো মানে বিধিসন্মত কেতিয়া হ'ব নোৱাৰিলো কেনেকৈ আমি মানিম আমাৰ ইয়াণ্ডাবু পেকখনৰ নিচিনা আজি ভাৰতৰ কোনখন পেক আছে হিষ্টৰিকেল কোনখন পেক আছে কোনখন পেক নাই আজি অসমৰ মানুহে স্বাধীনতাৰ কাৰণে প্ৰথম জীৱন আহুতি দিছে অসমৰ মানুহৰ লগতে পঞ্জাবে দিছে বংগই দিছে ক'ত ইউপি কিমানজন শ্বহীদ হৈছিলে আপুনি দিব পাৰেনে স্বাধীনতা আন্দোলনত ইউপি কিমানজনে মানে ইহঁতে স্বাধীনতাৰ ব্ৰিটিছৰ বিৰুদ্ধে চব ব্ৰিটিছৰ দালাল কৰিছিলে আৰু ইহঁতে আজি ভাৰত কণ্ট্ৰল কৰিছে আমাৰ বুৰঞ্জীটো ইহঁতে নষ্ট কৰিবলৈ বিচাৰিছে এই কথাবিলাক জনাৰ প্ৰয়োজন আছে আমাক মহাভাৰতৰ হেৰি কৰি দোহাই দি ৰামায়ণৰ দোহাই দি মহাভাৰত আপোনালোকে জানে আমাক কোন পক্ষত ৰখাইছে ভগদত্তক কোন পক্ষত ৰাখিছে অন্যায় পক্ষত ৰাখিছে ন্যায় পক্ষত সিহঁতে চব ইউপি মানুহখিনি ন্যায় পক্ষত আছিলে হয়নে বাৰু যুধিষ্ঠিৰৰ পক্ষত আছিলে বোলে ইউপি মানুহখিনি মণিপুৰৰ মানে ঘটোৎকচ এইটো আপোনালোকে জানে ঘটোৎকচক দিছে কিয় অসুৰৰ নাম দিছে বকাসুৰ অসমৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত বকাসুৰ নাম দি এই কৰি আমাক মহাভাৰতৰ ৰস দিবলৈ বিচাৰিছে ৰামায়ণৰ ৰস দিবলৈ বিচাৰিছে তেতিয়া কিমান আমি পিছ পৰি আছো গণতন্ত্ৰৰ কথা কৈছে আমুকৰ কথা কৈছে গণতন্ত্ৰ শব্দটো আমি সৰলীকৰণ কৰিছোনে যে ডেমক্ৰেচি এইটো কনটেট কৰিছো জানো কনটেচনত অহাই নাই আমি কনটেচন হ'ব লাগিব এইটো যেতিয়া সাধাৰণ মানে গণতন্ত্ৰ কাক কয় গণতন্ত্ৰত যে ৰাইজে ৰজা হয়নে বাৰু ৰাইজে ৰজা ৰাইজে ৰজা যেতিয়া ৰাইজক সেৱা নকৰে কেলে আজি ৰাজনীতি নেতাসকলে ৰাইজক সেৱা কৰিব লাগে আমোলাবিলাকে ৰাইজক সেৱা কৰিব লাগে ৰাইজৰ সেৱা কৰি ৰাইজক
ভিত্ত কৰি ৰাখে, চাকৰ বনাই ৰাখে, সাধাৰণ মানুহক মানুহ বুলি গণ্য নকৰে। গণতন্ত্ৰত মানুহেই দেৱ, ভোটাৰেই দেৱ, হয় নে বাৰু? নিশ্চয় ভোটাৰেই চব কিছু সিহঁতৰ কাৰণে। কিন্তু ভোটাৰৰ সিহঁতি দেখিলে এতিয়া ইলেকশ্যন জিকিলে সিহঁতৰ ভাৱমূৰ্তিটো সলনি হয়। সিহঁতৰ মাজত কাটিছি নাই, কাইণ্ডনেছ নাই। এটা যদি আনগ্ৰাউণ্ডিং কাটেছি আৰু কাইণ্ডনেছ নাথাকে, সি প্ৰকৃত ৰাজনীতিবিদ হ'ব নোৱাৰে। হ'ব পাৰিব জানো? একদম নোৱাৰে। আজিতো আমাৰ অসমত তেনেকৈ আমি পাইছো, অসমৰ গোটেই ভাৰতবৰ্ষতে তেনেকুৱা চলি আছে, তেনেকুৱাই চলি আছে। আজি এইটো স্পষ্টকে আমি কবলৈ বিচাৰো, আজি ইমান বছৰ 75 years আমি ৰাজনীতি দেখিলো, মানে এই ভাৰতীয় ৰাজনীতিৰ দ্বাৰা ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ দ্বাৰা যিবিলাক MLA হৈছে, মিনিষ্টাৰ হৈছে বা MP হৈছে, এইবিলাক আমি চব দেখিলোতো। এই দেখাৰ ভিতৰত আমি এটা অনুমান হয়, ৰাজনীতিটো কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে কৰে, ৰাজনীতিবিদসকলে ক্ষমতাৰ কাৰণে কৰে আৰু ধন সম্পদ ঘটিবৰ কাৰণে। মুষ্টিমেয় 5% জনগণৰ সেৱাত ব্ৰতী হয়। প্ৰতি যেতিয়া অসমৰ আমি যদি কওঁ আমাৰ চৰসিংহ ডাঙৰীয়া, তেখেত জনগণৰ সেৱাত তেখেত কিন্তু ধন সম্পত্তি নাই। জনগণৰ সেৱাত আমাৰ হোমেশ্বৰ বৰা গোলাঘাটৰ একেবাৰে হাল বাই ইয়ে হ'ল। আৰু কিছুমান আছে আমাৰ অতি সম্পত্তি থানেশ্বৰ বৰুৱা, তেখেত ঢুকাইছে নহয়, তেখেতৰ ঘৰেই নাছিল বাৰু। তেখেতসকল প্ৰকৃত নিবেদিত যে ৰাজনীতিৰ কাৰণে, ৰাজনীতিক মানে তেখেতসকল আহিছে, আহি মানে ৰাইজক সেৱা দিবৰ কাৰণে। এইবিলাক আমি সন্মান কৰো। কিন্তু তাৰ পৰিৱৰ্তে আপুনি কংগ্ৰেছে হওক, বিজেপি হওক বা অন্যান্য যিবিলাক ৰাজনীতি নেতা আছে, আপুনি চাই আহক, কাৰ দুমলীয়া ঘৰ নাই, কাৰ বাগান নাই, কাৰ সম্পত্তি নাই, কাৰ কি মানে সিহঁতৰ অজস্ৰ সম্পত্তি আছে, আপুনি লিখি মানে শেষ কৰিব নোৱাৰা আছে। তাত একাউণ্টেবিলিটি হৈছে নেকি? হোৱা নাই। একাউণ্টেবিলিটি কোনোবাই জনগণে সুধিছে নেকি? কিয় সোধা নাই? নুসুধা কাৰণটো হৈছে জনগণ এতিয়াও যে জনগণৰ ভোটাৰলৈ যে গণতন্ত্ৰৰ শব্দটো বিস্তৰভাৱে বিৰপি পৰা নাই বা সিহঁতৰ বিবেকত সোমোৱা নাই, সিহঁতি অধ্যয়ন কৰা নাই। গণতন্ত্ৰ যেতিয়া অধ্যয়ন নকৰে, তেতিয়াহ'লেতো আৰু ভোটাৰ ঠগিবৰ কাৰণে একে সহজ আৱেগত ইটোৰ বিৰুদ্ধে ইটো লগাব, ইটো কথা ইটোলৈ কিছুমান ইছ্যু উলিয়াই দিব, আৱেগত চব মানে গণতন্ত্ৰত কি কয় আৱেগতে সিহঁতি ইলেকশ্যনত ভোট দিব ইটো সিটো। কিন্তু আচল যিবিলাক মানে আমাৰ বিষয়ৰ ওপৰত আলোচনা কৰিব লাগে, আমাৰ বুদ্ধিজীৱী মহলে আলোচনা কৰে, তাত আলোচনা নকৰেতো। আজি আমাৰ বুদ্ধিজীৱী আজি ইলেকশ্যন পাৰ হৈ গ'ল, আপোনাৰ অপ্ৰাসংগিক হ'ব পাৰে কথাটো, কিন্তু এইটো প্ৰয়োজন আছে। আপুনি সুধিছে যেতিয়া মানে গোটেই আমাৰ পৰিৱেশটোৰ কথা সুধিছে যেতিয়া, মই কবলৈ বাধ্য হৈছো। অপ্ৰাসংগিক হলেও মই কথাটো কৈছো। আজি যেতিয়া এই সদ্য সমাপ্ত ইলেকশ্যন বা ইয়াৰ ইলেকশ্যনৰ ৰিজাল্টো বাহিৰ, তাৰ আগতে ক'লেনে এজন মানে কোনোবা ৰাজনীতি নেতাই ক'লেনে যে আমাৰ সম্পদ, আমি এই সম্পদ আমাৰ অসমতে আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰো, আমাক ভাৰত চৰকাৰে আমাক ইয়াৰ অধিকাৰ দিব লাগিব। 61 কৰ মানে যিটো মানে এইটো কৰ অনাৰ হিচাপে অসমে পাব লাগে, অসম চৰকাৰখনে পাব লাগে। প্ৰয়োজনত আমি ৰয়েলটি দিম। তেতিয়া আমি আমাৰ যিটো সম্পদ আছে, সম্পদখিনি বিক্ৰী কৰি হয়তো আপোনালোক ৰয়েলটি দিম, আৰু যিখিনি লাভৱান হ'ব সেই লাভৱানটো আমি অসমৰ উন্নয়নৰ হকে আমি 100% আমি নিয়োগ কৰিম। ইয়াত কোনো ভেদাভেদ থাকিব নোৱাৰে, সকলোৰে ওচৰলৈ যাব, ইয়াৰ যিটো অৰ্থনীতি উন্নয়ন সকলো ওচৰলৈ যাব। এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিছে, দিয়া নাই, কোনো ধৰণে দিয়া নাই। এটা অঞ্চল যদি উন্নয়ন কৰিবলৈ হয়, প্ৰথম লাগে মানুহক ইকনমি জোনটো লাগে, তাৰপিছতে এগ্ৰিকালচাৰটো, ইণ্ডাষ্ট্ৰিয়েল জোনটো, এই তিনিটা জোন ডেভেলপ নকৰাকে কোনোবাই কৰিব পাৰে নেকি? কোনোবাই এখন দেশ উন্নয়ন কৰিব কেতিয়াও নোৱাৰে। এইটোতো অসম্ভৱ কথা। আৰু তাৰ বিপৰীতে আমাৰ সম্পদবিলাক কোনে লৈ গৈছে? আজি সন্মুখতে তেল লৈ গৈছে, কয়লা লৈ গৈছে, আৰু অতি পৰিতাপৰ কথা, আমাৰ এই সম্পদ, আমাৰ এই মানে ইয়াতে মানে কাম চলি আছে, কাম বিলাক কৰি আছে বিভিন্ন মানে বিশেষকৈ অইল চেক্টৰত বা কোল চেক্টৰত, গেছ চেক্টৰত বা অন্যান্য আৰু বহুত চেক্টৰ আছে। চবতো বহিৰাগতৰ মানুহ বিলাকে আহি তাতে কণ্টেক্ট বিলাক লৈ ইমান লাভ হৈছে, এই লাভৰ টকাটো 1 পইচাত অসমত ৰখা নাই, চব লৈ গৈছে। বিহাৰ লৈ গৈছে, UP লৈ গৈছে, গুজৰাট লৈ গৈছে, চব লুণ্ঠন কৰি লৈ আমাৰ অসমৰ মানুহৰ কিন্তু ক্ষমতা আছে। ঐক্যবদ্ধ হলে সিহঁতি বহু কিছু অইল চেক্টৰটো কাম কৰিব পাৰে, ঠিকা ঠুকি ল'ব পাৰে, কিন্তু দিয়া নাই।
বেংকেও আমাক আজি বেংক সেক্টৰত আজি অসমৰ কাৰণে অসমৰ নিবনুৱাসকলৰ কাৰণে অসমৰ উদ্যোগীসকলৰ কাৰণে এটি লোন দিবৰ কাৰণে অসাবধা কৰে নিদিয়ে প্ৰায়পক্ষত আৰু চবটো এতিয়া যিমানবিলাক অইল সেক্টৰ যিবিলাক অইল নহয় তেল মানে উৎপন্ন হৈ আছে চবটো বাহিৰৰ নিমাত হৈ আছে আৰু ক'ত লৈ আছে এতিয়া কংগ্ৰেছ ভাল না গৌৰৱ গগৈ ভাল না আমুক ভাল না হিমন্ত ভাল ইয়াতে লগাই আমাৰ পহৰাই আছে আচল বস্তুকে ইফালে দিনে নিশাই আমাৰ লুণ্ঠন চলি আছে দিনে নিশাই অসমত লুণ্ঠন চলি আছে এই লুণ্ঠনৰ ভাগ কোনে পায় এই লুণ্ঠনৰ ভাগ নেতাই পাব কোনে পায় এই লুণ্ঠনৰ ভাগবিলাকতো সকলোৱে জানে কিন্তু ইয়াৰ বিৰুদ্ধে কোনো মাৰ বান্ধি মানে সেইসকলৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিব ওলাই নাই নোৱাৰে কাৰণে গণতান্ত্ৰিক সচেতন নহয় গণতন্ত্ৰত কি কথা ক'ব পাৰে কি ক'ব নোৱাৰে এইটোৱে ভাল কৰিব নোৱাৰ কাৰণে পুলিচৰ খাকিটো দেখাই ভয় খুৱাই ৰাখে পুলিচ ষ্টেট বনাই পিনি ধমক দিয়ে পুলিচৰ নেতাই বা পুলিচৰ বিষয়া একদম যে আমুকক এনকাউণ্টাৰ কৰি আমুক এনকাউণ্টাৰ এইটো কৰিলে কিন্তু ইহঁতে কৰি আছে আজি কাৰাপশ্যনটো যদি তলত ইহঁতে নিৰাময় কৰিবলৈ ওপৰত নকৰে তেতিয়াহ'লে তাৰ চিৰকালেই থাকিবতো আজিতো এইটোৱে হৈ আছে যদি এজন শিক্ষিত মানুহে কাৰাপ কয় এটা মানে এখন বীজ নোহোৱাকৈ ইহঁতে টকা লুটি লৈ যাব পাৰে সেই টকা লুটি জনগণৰ টকা লুটি লৈ যায় এটা ৰেল লাইন বনাব এইটো ৰেল লাইন বনাইছে নবনাইছে জ্বৰৰ কথাটো কিন্তু টকা লুটি লৈ যাব শিক্ষিত মানুহবিলাকে কিন্তু শিক্ষিত মানুহবিলাক ক'ত সোমাই আছে আজি পলিটিকেল আমাৰ অৰ্গেন বিলাকত সোমাই আছে প্ৰশাসন বিলাকত সোমাই আছে চব শিক্ষিত ৰাজনীতি নেতা আৰু প্ৰশাসন যিবিলাক আদি যিটো পুলিচ বুলি কয় পুলিচে চব মিলি পিনি কৰিছে নাই বাৰু আজি মই এটা কলো মানুহে এতিয়া ইমান বিলাক মানে অপৰাধ বিলাক হৈ আছে তলৰ চামতহে দেখি আছে ওপৰত কি অপৰাধ দেখা নাই ওপৰত বিলাক নিৰাময় নকৰে আৰু যদি কৰিবলৈ বিচাৰে এইটো জনগণে ল'ব লাগে জনগণ আজি প্ৰথমে জনগণে সুধিব লাগে যিমান আজি 75ৰ পৰা যিমান পলিটিকেল ৰাজনৈতিক লিডাৰ আছে সিহঁতৰ সম্পদ কিমান আছে আমাক একাউণ্টেবিলিটি দিব লাগে মানে ছ'চিয়েল কোড থাকিব লাগে পাব্লিক কোড থাকিব লাগে পাব্লিক কোড আপোনালোকে হিচাপ দিয়ক কিমান ক'ৰ পৰা ইমান টকা ক'ৰ পৰা ইনকম কৰিলে এইটো প্ৰথম দিব লাগে একাউণ্টেবিলিটি থাকিব লাগিব নালাগে পাব্লিক কোডো থাকিব লাগিব যেটা আমি যদি গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ মানে পাব্লিকভাৱে আমি একত্ৰিত হৈ সুধিব লাগিব প্ৰতিটো ৰাজনীতি নেতাই হিচাপ পাইকে ইমান টকা ক'ৰ পৰা আহৰণ কৰিলে তেতিয়াহে এই যে কাৰাপশ্যনটো নিবাৰণ কৰিব ৰাজনীতি নেতা যদি মানে নিকা হয় তাৰ যদি ভাৱটো তেতিয়া বিবেকে যদি আছে বিবেকবান হয় তেতিয়াহ'লে কিন্তু বা এইবিলাক কথা উলিয়ালে এতিয়া আচল কথাটো আহিছে মানুহৰ সমাজৰ ভিতৰত যদি এথচ নাথাকে মৰাই থাকে সেই জাতিৰ কেতিয়াও উধাব নোৱাৰে বিবেক কি কয় বিবেক কেতিয়া ধ্বংস আপোনাৰ আহি থাকিব পাৰে কিন্তু অন্তৰ্নিহিত জ্ঞান থাকিব পাৰে এই জ্ঞান কেতিয়া লুপ্ত হ'ব যেতিয়া আপুনি লোভত পতিত হ'ব আৰু অযথা খং ৰাগ দেখায় মানুহক নিজে লোভী হৈ খং ৰাগ দেখায় আৰু নিজৰ অন্তৰ্নিহিত যিবিলাক জ্ঞান আছে শেষ হৈ যাব আৰু শিক্ষিত মানুহবিলাক এইটো হৈছেতো আমি ভাবো সকলো শেষৰ জ্ঞানত সিহঁতি যে লোভত পতিত হৈছে ক্ষমতাত পতিত হৈছে সিহঁতে মৰেজ আৰু এথচ যিটো সামাজিক যিটো মূল্যবোধ ৰীতি নীতি চব পাহৰি গৈছেতো আৰু এতিয়া যে চেন্স অফ ৰেছপন্সিবিলিটি sense of respect, sense of honor, sense of prosperity এটাও নাই নথকাৰ কাৰণে এই মানে অপৰাধ কামবিলাক দুৰাচাৰী হ'ব পাৰিছে দুৰাচাৰী যাৰ চেন্স অফ ৰেছপন্সিবিলিটি আছে মই জেললৈ গ'লে মোৰ বিৰাট অপমান হ'ব দেই মানে ঘুষ খাই মই আহিলে সমাজত কেনেকে থাকিম এইটোতে চেন্স হেৰাই পেলাইছে লোভী হোৱাৰ কাৰণে হৈছে এই যদি এই নেতাসকল যদি মানে ভালকে এইটো নহয় মানে ৰিফৰ্ম নহলে কিন্তু সামাজিকভাৱে হ'ব লাগিব আৰু সামাজিকভাৱে ৰিফৰ্ম হ'বৰ কাৰণে আপুনি সকলো স্তৰৰ মানুহে পৰিয়ালৰ পৰা সমাজৰ পৰা প্ৰতি চুবুৰীতে বা গোটেই অসমখনতে এই বাতাবৰণটো সামাজিকভাৱে ইয়াৰ এটা ৰিফৰ্ম আহিব লাগিব নৈতিকতাৰ ওপৰত ভৰ দি আহিব লাগিব তেতিয়াহে আজি আমাৰ সমাজখন টিকি থাকিব পাৰিব আৰু এটা সবচে ডাঙৰ বিষয় মই ক'বলৈ বিচাৰিছো আমাৰ জনশক্তিটো অপব্যৱহাৰ অপব্যৱহাৰ হৈছে কি কাৰণে হৈছে অপব্যৱহাৰ কৰিছে এই কাৰণে সিহঁতি আচল মূল শক্তিটোৰ পৰা মূল বিষয়টোৰ পৰা
ৰখাই এই যে তথাকথিত কামত তথাকথিত বজৰুৱা কামত নিয়োজিত কৰি আহিছে জনশক্তিটো ইলেকশ্যন হ'ল ইলেকশ্যন 3 মাহৰ পৰা একেবাৰে জাকে জাকে যুৱ চাম ইটোৰ পক্ষত চিঞৰিছে ইটোৰ পক্ষত বাই ইলেকশ্যন হ'বই বাই ইলেকশ্যন আহি আছে সেইটো কাৰণে 4 মাহ এনেই আগলৈ যাব বিহু 2 মাহ বহাগ বিহুত আমি 7 দিনত খতম কৰিব 15 দিনত তাৰপিছত কামত ব্যস্ত হ'ব লাগে 15 দিনত আমি 15 দিনত 1.5 মাহ 2 মাহ বিহুত যায় শ্ৰম শেষ কৰিছে এইটো কোনে কৰিছে আমাৰ ৰাজনৈতিক নেতাসকলে কৰিছে ইয়াৰ লগতে আমাৰ বুদ্ধিজীৱীসকল একগোট হোৱা নাই একগোট হৈ এই যে সমাজখন কেনেকৈ মানে শক্তিশালী নীতিবান কৰিব লাগে নীতিবানৰ মানে সমাজৰ পৰা যদি আমাৰ প্ৰতিনিধি বাহিৰ হয় নিশ্চয় নীতিবান সূচক কামবিলাক কৰিব নিজৰ এটা মান যিটো নেকি চেন্স অফ ৰেছপনচিবিলিটি বা চেন্স অফ অনাৰটো কেতিয়া শেষ হ'ব বুলি জানিবলৈ এইটো কাম কৰিলে মোৰ চেন্স অফ অনাৰটো শেষ মই জনগণৰ ওচৰলৈ যাব নোৱাৰো এইবিলাক ভাৱটো আহিব এইবিলাক আমি গঢ়িয়ে যোৱা নাই আজি ওলাই আহিছে জেলৰ পৰা তাকো আমি আঁকোৱালি লৈছো নাই বাৰু ভাল কাম কৰা নাইতো আছে জানো এইটো কোন ভাল কাম কৰোঁ এইটো মানে ওমেন জব বুলি মই নাভাবো ওমেন জব কেতিয়াও হ'ব নোৱাৰে এইটোতো অৰ্ডিনাৰী কৰি ইহঁতে টকাও খাইছে ইও কৰিছে কৰি মানে ইহঁতে আকৌ আহিলৈ ৰাইজক খোলামেলা পাইছে ৰাইজে পিন্ধাই দিব এইটোৰ পৰা উত্তৰণ কেনেকে ঘটাব পৰা যায় এইটোতে আমি চিন্তা কৰিব লাগিব অকল সেইকাৰণে আগতে কৈছো ডাঙৰীয়া আলোচনাপন্থী যিসকল আহিলে তেওঁলোকেও আহি ইলেকশ্যন খেলিলে তেওঁলোকেও গামোচা পিন্ধিছে আলোচনাপন্থী আলফাৰ যিসকল আহিছে কিয় হ'বলৈ পাইছে যেতিয়া যিটো নীতি আছিল নীতিটোক মানে সুৰক্ষিত কৰিব লোভত পতিত হ'ব নালাগে লোভত পতিত হ'লে মানে সেইকাৰণে কৈছো চেল্ফ ডিনাইলটো থাকিব লাগে চেল্ফ ডিনাইল থাকিব লাগিব চেল্ফ ৰেচপেক্টটো থাকিব লাগিব চেল্ফ ডেডিকেশ্যনটো লাগিবই এইবিলাক কোনো নথকাৰ কাৰণেতো চেল্ফ ডিনাইল থাকিলে কি হয় মানুহে এইটো কৰিলে ইমান এটা নীতিত আমি আছিলো এই নীতিটোক ইমান হাজাৰ হাজাৰ ল'ৰা ঢুকোৱাৰ পিছত আমি এইটো কাম কেলে কৰিম আমাৰ লক্ষ্য উদ্দেশ্য কি আছিল প্ৰিন্সিপলটো কি আছিল আমাৰ লক্ষ্য উদ্দেশ্যটো কি আছিল এম এন অবজেক্ট কি আছিল প্ৰিন্সিপলটো কি আছিল আৰু প্ৰিন্সিপল নথকা মানুহটো তাৰ কোনো ভেলু নাই যিকোনো নিজৰ স্বাৰ্থৰ কাৰণে পতিত হ'ব মই এইকাৰণেই কৈছো যে এই যে স্বাৰ্থ যেতিয়া পতিত হ'ব লোভ থাকিব যে মই কৈছো যে যিটো অন্তৰ্নিহিত জ্ঞানটো লোভ পায় এই অন্তৰ্নিহিত জ্ঞানটো যেতিয়া লোভ পাবতো ভেলু নাই এতিয়া হয়তো ভেলু নাই কাম কেতিয়া কৰিব নোৱাৰে অকল টকা পিছতে দৌৰিব লাগিব নীতি আদৰ্শ মানে শেষ হৈ থাকে সেইকাৰণে প্ৰয়োজন আছে যে নীতিবান মানুহক লিডাৰ হলে নীতিবান হ'বই লাগিব ৰাজনীতি নেতা মানুহৰ কাৰণে কৰিব লাগিব মানুহৰ কাৰণে দিন ৰাত কৰিব লাগিব তাৰ কাৰণে ইয়াৰ কাৰণে চেলাৰী নলবলৈ কোৱা নাই খাবলেতো লাগিব হয়নে বাৰু খাবলৈ তেখেতসকলে দৰমহা ল'ব লাগিব কিমান লাগিব কিমান টকা লাগিব সিহঁতক কিবা মানে টকাৰ পাহাৰ বনাবৰ কাৰণে ইহঁতি নেতা হৈছে নেকি জনগণৰ সেৱকটো সেৱক কি কৰিব লাগে টকা পাহাৰ বনাবৰ কাৰণে টকা নালাগে নহয় ডাঙৰীয়া মাজতে মাতিছো বেছি দীঘলীয়া নকৰো যথেষ্ট সময় হৈছে প্ৰায় 2 ঘণ্টা সময় হৈছে আমি আকৌ পাতিম কথা মই আৰু সৰু দুটামান প্ৰশ্ন আছিলে মই সুধিব বিচাৰিছো আপোনাক সেইদিনা মই এটা বাতৰি পাইছো অসমৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে আপোনাৰ ওপৰত কেইখনমান প্ৰতিবেদন উলিয়াইছে যে পৰেশ বৰুৱা ডাঙৰীয়াৰো অজস্ৰ সম্পত্তি আছে অসমত নহয় বিদেশত তেখেতৰ বিদেশত ডাঙৰ কোম্পানী আছে কথাষাৰ কিমান সত্য বুলি ভাবিব লাগে আমি আগতে যেতিয়া বাংলাদেশৰ কথা কৈছিলে যে বাংলাদেশ আমুক আছে এইটো প্ৰমাণ দিব পাৰিছে জানো প্ৰমাণ দিব লাগিবতো প্ৰমাণবিহীন ভাৱে যিবিলাক কথা কয় কেৱল মাত্ৰ কাৰোবাক সেও প্ৰতিপন্ন কৰিবৰ কাৰণে যে আমুক কোনে দিছে টকা ক'ৰ পৰা পাম কোন গভৰ্ণমেণ্টে কোন চৰকাৰে কোন ৰাষ্ট্ৰই এজন বা কি কয় বা সহস্ৰ সংগ্ৰামী যিটো ইণ্টাৰপলৰ বা ৰেড কৰ্ণাৰ নটিচ আছে ক'ত মানে টকা ঘটিবৰ কাৰণে কোম্পানী খুলিবলৈ দিব আছে নেকি তেনেকুৱা উদাহৰণ আছে নেকি আছে জানো প্ৰমাণ দিব
মুখগ্ৰস্ত কথাবিলাক বহুতে কৈ থাকে এইটো এটা ইহঁতি গভৰ্ণমেণ্ট যিটো চৰকাৰখনৰ ভাৰতক চামচাগি কৰিবৰ কাৰণে এই কথাবিলাক মানে উত্থাপন কৰে আৰু যিবিলাক সাংবাদিক আমাক সুধিব পাৰে আমাক ইনকুৱাৰী কৰিব পাৰে ঘৰত আহক কি কৰক কি খাইছো কি নাখাইছো চানি এই কৰিব পাৰেতো আমি কেনেকে থাকো কি নাথাকো কি কৰো কি নকৰো গাড়ী চলাও নে নচলাও মানে একেবাৰে মাৰ্চিডিজ চলাও না BMW চলাও না মানে স্কুটি চলাও এইবিলাকতো নিজে জানো হয় না বাৰু মই যদি হেৰিয়ে চলালো মানে এই মটৰচাইকেলৰ এক্সিডেণ্টত পৰি আছিলো নাই বাৰু মই মটৰচাইকেল কেইবছৰমান আগতে মটৰচাইকেলৰ এক্সিডেণ্টত পৰি আছিলো নাই মানুহে জানিব মানে যে মানুহে যদি ডাঙৰ ডাঙৰ কোম্পানী আছে আমুকে আছে তামুক আছে এইবিলাক মনে মুখ ৰুচমা কাৰোবাৰ মানে সিহঁতে জনগণক আমোদ দিবৰ কাৰণে TRP বনাবৰ কাৰণে এইবিলাক কথা মানে ৰটিলেই ইয়াৰ নবতে বুজিব জানো ৰটিলেতো নবতে আৰু এটা কথা চলি থাকে ধৰক শইকীয়া উপাধি আহোমৰ সময়ত শইকীয়া উপাধি 100জন সৈনিকৰ ৰজা 100জন সৈনিকৰ ওপৰত যিজন আছিল তেওঁ শইকীয়া বা বৰা যেনেকে 20,000 সৈনিকৰ ওপৰত কোনোবাই ক'ব বিচাৰে যে আলফাৰ এতিয়া প্ৰায় 200 সৈনিকো নাই বুলি কয় এই কথাষাৰ আপোনাৰ পৰা মই জানিব বিচাৰিম সঁচাকে আলফা আগতকে যিটো কথা কৈছে তেখেত আহক আমিতো শিবিৰলৈ মাতিছো ন কেইজনে আহিবলৈ সাহস কৰে আহক সেইকাৰণে দূৰৰ পৰা মানুহে দেখি মানে যিটো কথা দেখিব বুজিছে নাই শুনাটো কাইলৈ পাহৰি যাব যিটো দেখিব দেখাটোই কবহে পাৰিব তাৰ পৰা কোনো তাৰ অভিজ্ঞতা নাই যিটো দেখিব তেতিয়া সেই অভিজ্ঞতা পাব যে সত্য আছে নে নাই ইয়াৰ সত্যৰ কিমান সত্যতা আছে যিবিলাক আগতে হেৰি ৰাজীৱ আহি গৈছে ৰাজীৱতো দেখি গৈছে এজনতো এতিয়া ৰাজীৱটো এতিয়াও জীৱিত আছে তাৰপিছতে হেৰি আহিছিলে কি নাম আমাৰ তাৰ লগতে হেৰি আহিছিলে গগৈ গগৈ তেখেত ঢুকালে সেই দেখি গৈছে না মানে তাৰ আগতেতো বহুত কিবা কিবি কৈছিলে আমুক আছে নাই সৈনিক নাই তামুক দেখি গৈছে এতিয়া আহক সিহঁতে আহিবলৈ যদি আজি এতিয়া হেৰিয়ত ম্যানমাৰ গোটেই অঞ্চলত PDFৰ যুদ্ধ হৈ আছে আমুক যুদ্ধ চলি আছে এই পৰিস্থিতিতে আহিবলৈ আমিতো অকে ৱেলকাম জনাইছো এতিয়া আহক আৰু সত্যটো উদ্ঘাটন কৰা আৰু যিসকল সাংবাদিকে এই খুচৰি থাকে না সিহঁতি অসমতে জন্মগ্ৰহণ কৰা আৰু ইহঁতি অসম বুলি অসমীয়া বুলি থলগুৰি বুলি এতিয়াও ইহঁতি গণ্য নকৰে ইহঁতি আকাশৰ পৰা সাংবাদিক হলে আকাশৰ পৰা নহয়তো অসমৰ মাটি হাৱা পানী খাই জন্মগ্ৰহণ কৰা হয়তো কোনোবা তাৰ পূৰ্বপুৰুষে অসমৰ মানুহৰ কাৰণে অসমৰ জনগণৰ কাৰণে জীৱন দি গৈছে সিহঁতি বুৰঞ্জী বিলুপ্ত এটা বিবেক লৈ আছে বুৰঞ্জী বিলুপ্ত এটা বিবেক লৈ সিহঁতি সাংবাদিকতা কৰিছে সাংবাদিক হলে বুৰঞ্জী বিলুপ্ত বিবেক লৈ সাংবাদিক কৰিব নালাগে নিজৰ দেশৰ প্ৰতি সাংবাদিক হলে এটা দায়িত্ব আছে নিজৰ জাতিৰ প্ৰতি দায়িত্ব আছে আজি ফেলিষ্টাইন দেখা নাই কিমান বাঘা মানে হেৰি কি কয় আল জাজিৰাৰ নিচিনা সাংবাদিক আজি আমাৰ এতিয়া কলে বেয়া কিছুমান যিবিলাক সাংবাদিকৰ এথিক্স বিলাকে নাজানে কব অকল ৰাজনীতি নেতা চামচাগিৰি কৰি থাকে তেখেতসকলে এইবিলাক কথা খুচৰি থাকে আচল কথাটোৱে হওক ট্ৰু সাংবাদিক হওক দেশৰ কাৰণেতো বহুত কিবা কৰে পৃথিৱী বহুত দেশত কবি সাহিত্যিকে নিজৰ দেশ যেতিয়া পতিত হৈছে হেৰিয়ত নদীত জঁপিয়াই প্ৰাণ আহুতি দিছে এনেকুৱা আছে আপুনি জানে এখন ডাঙৰ দেশৰ কবি এজন মহান কবি যাৰ নামত বিজ্ঞানত 2-3 দিন মানে উৎসৱ পালন কৰে তেখেতৰ পেট্ৰিয়টিজিমটো ইমানেই ওপৰত ৰাখিছে 1 নম্বৰ ওপৰত ৰাখিছে পেট্ৰিয়টিজিমৰ 1 নম্বৰ ওপৰত আছে নিজৰ দেশ যেতিয়া পতিত হৈছে কবি মানে এতিয়াও নতুন প্ৰজন্মৰ সেই কবিক মানে সন্মান কৰি ইমান ওপৰত মহান কবি সেইজনে মানে নদীত যাত্ৰী নিজৰ দেশৰ শত্ৰুৱে যেতিয়া দেশখন মানে কাঢ়ি লোৱাৰ পিছত বিসৰ্জন দিছে সেইজন কবিৰ নামত আমাৰ তেখেতসকলৰ মানে বন্ধ ঘোষণা আছে তাতে মানে বিভিন্ন উৎসৱ হেৰি কৰে পালন কৰে আৰু এইটো হাইয়েষ্ট পেট্ৰিয়টিজিমৰ যিটো অনাৰ দিছে এইবিলাক জানিব লাগে সকলো এখন দেখি নেকি বাংলাদেশে কিমান বুদ্ধিজীৱী জীৱন দিলে নাই
এই কথাবিলাক মনত ৰাখিব লাগে বাংলাদেশে কিমান সাংবাদিকে মৃত্যুবৰণ কৰিলে দেশৰ কাৰণে এই কথাবিলাক আজি আমাৰ সাংবাদিকো জানিব লাগে সাংবাদিক কলে মানে স্বৰ্গৰ পৰা অহা নাই কোনোবা এখন দেশ এই কথাবিলাক সত্য ৰোপণ কৰিব লাগে কেৱল মাত্ৰ কেইটকামান কিবা উপধাপন বা সহা সুবিধা পাবৰ কাৰণে এই তৰল কথাবিলাক মনে সাজি এইবিলাক কথা ক'ব লাগে ডাঙৰীয়া হয় হয় নিশ্চয় ডাঙৰীয়া এনআইএ হওক বা ৰাষ্ট্ৰ ৰক্ষাৰ ক্ষেত্ৰত যিসকল জড়িত থাকে বা আমাৰ আৰক্ষী হওক আৰক্ষী আলফা এওঁলোকৰ মাজত যিটো সম্পৰ্ক কেনেধৰণৰ বুলি ভাবে আৰু এনআইএ কেতিয়াবা আপোনালোকৰ খবৰ লয়নে বা আপোনাৰ পৰিয়ালৰ মানুহক কেতিয়াবা ডিষ্টাৰ্ব দিয়ে নেকি এনেকুৱা ধৰণৰ কথা অকণমান যদি আপুনি চুই যায় ইহঁতৰ আমাৰ অকল মোৰেই নহয় আমাৰ গোটেই সংগঠনৰ পৰিয়ালবিলাকৰ ওপৰত অহৰহ মানে হেৰি থাকে চকু থাকে প্ৰেছাৰ দিয়ে বিভিন্ন ধৰণৰ কলা কৌশল মানে সিহঁতে যিমানবিলাক এচিভ কৰিবলৈ বিচাৰে বাই দা they try to win by the tactics কলা কৌশল লগাব আমাৰ বিৰুদ্ধে তেনেকৈ বাংলাদেশতো তেনেকৈ ধৰুৱাইছিলে বা ঘূৰাবলৈ চেষ্টা কৰিছিলে পৰিয়ালবৰ্গক অশান্তি কৰা বা আমাৰ বিভিন্ন ধৰণৰ পৰিয়ালৰ মানুহবিলাকো অত্যাচাৰ কৰাটো চলি আছে এইটো নতুন নহয় এনআইএ হওক বা ৰয়ে হওক আইবি হওক উদ্ধত এজ এ হোল মই পুলিচক দুখ দিবলৈ বিচৰা নাই অসম পুলিচৰ বহুত হয়তো 60-70% আমাক ভাল পোৱা কিন্তু 30% আছে সিহঁতি ক্ষমতা লাগে অকল সিহঁতৰ ক্ষমতা লাগে ধন লাগে প্ৰতিপত্তি লাগে সিহঁতৰ মানে এইটোতে ব্যস্ত হয় সিহঁতে দেশ জাতিৰ কথা চিন্তা কৰিব যেনেকে এছাম আমাৰ পলিটিচিয়ান আছে এছাম আমাৰ বুদ্ধিজীৱী আছে এছাম আমাৰ আমোলা আছে হয়তো মন মানসিকতা তেনেকুৱাই ল'ৰা কেনেকৈ IAS অফিচাৰ বনাব আমিও অফিচাৰ বনাব UPSC কেনেকে পাছ কৰিব যিমান টকা লাগে তাকে ঘুষ ঘাস দি হলেও এটি ল'ৰা মানুহ বনাব ল'ৰাক মানে এই চাকৰি বনাই এটা মানে প্ৰতিষ্ঠিত ধনৱন্ত এটা সন্তান মানে বনাবলৈ বিচাৰে এথিক্স হলে সিহঁতি কোনো এটা মই জাতি কব পৰা কোনো এজন মানে মেজৰিটি কোনো আমোলাৰ ল'ৰা মানে সিহঁতি ভাল হবৰ কাৰণে কি মানুহ হবৰ কাৰণে টকা ঘুষ নাখাবি এনেকুৱা এই ইমানখিনি যথেষ্ট ইয়াৰ পৰা আৰু কেলে লাগিছে কি সম্পত্তিটো ধন সম্পত্তি মানে গঢ়ি লৈ সেই কিন্তু পকেটত লৈ যোৱাৰ কোনো অৱকাশ নাই এই কথাবিলাক নিশিকায়তো মানে ৰাতিপুৱাৰ পৰা ল'ৰা হয় ইঞ্জিনিয়াৰ হ'ব লাগিব টকা ঘটিব লাগিব ডাক্তৰ হ'ব লাগিব বা টকা ঘটিব লাগিব চবত এইটো আমাৰ শিক্ষাটো এইটোৱে হৈছে শিক্ষা এইটোৱে হৈছে আমাৰ শিক্ষা মানুহ বনোৱা শিক্ষা দিয়া নাইতো জাতি বনোৱা শিক্ষা দিয়া নাইতো শিক্ষা নোহোৱা ৰাজনীতিটো তেনেকুৱা হৈছে ৰাজনীতিত আহিব পৰা ছাত্ৰৰ পৰা আদি কৰি যিবিলাক ৰাজনীতি আহে সিহঁতৰ লক্ষ্যটো হয় কেনেকৈ মিনিষ্টাৰ হ'ম MLA হ'ম টকা ঘটিব পাৰে সমাজত MLA হলে এতিয়া মিনিষ্টাৰ হলে মান সন্মান আছে থাকিব আছে বহুত হৈ গ'ল হিতেশ্বৰ শইকীয়া দেখিলো নহয় কিমানে হিতেশ্বৰ শইকীয়াৰ জন্মতিথি পালন কৰিছে জানো কৰা নকৰে আজি তেওঁলোকেও কৰিছে জানো বা তেওঁলোকে কৰিছে আছিলে চবেই জন্মতিথি পালন কৰা দেখি মনতে কৰা নাই আজি বাৰে বাৰে চৰ্চাত আহি শৰৎচন্দ্ৰ সিংহৰ চৰ্চাত কেলৈ আহি আজি সচেতন যুৱচাম হওক বা সচেতন ব্যক্তিসকলে শৰৎচন্দ্ৰ সিংহৰ কিয় কথা কয় বৰদলৈ গোপীনাথ বৰদলৈৰ কথা কিয় লোৱা নাই আজি আপোনালোকে ক'ব পাৰে কোনটো মানে আপুনি যদি মই গোপীনাথ বৰদলৈ পৰিয়ালৰ কথা চাওক এনেকুৱা নদন বদন ৰাজনীতি পৰিয়াল দেই নদন বদন মই কৈছো তাৰপিছত চলিহা পৰিয়াল নদন বদন বিষ্ণু প্ৰসাদ নদন বদন আপুনি ক'ব পাৰে নে সিহঁতৰ কিহৰ কাৰণে হৈছে ৰাজনীতি আজি কোনটো মিনিষ্টাৰ মানে কংগ্ৰেছৰ হওক মিনিষ্টাৰ ইভেন চন্দন চৰকাৰ যদি যায় আপোনালোকে যাওক চন্দন চৰকাৰ ঘৰলৈ যাওক দেখিব তেতিয়া সিহঁতৰ ঘৰ দুৱাৰ কেনেকুৱা মাটি বাৰী কিমান চন্দন চৰকাৰ কি আছে চন্দন চৰকাৰ এনেকুৱা ক্ষমতা আছিলে নে ইমানেই মানে হাইলি কোৱালিফাইড বহুত ডাঙৰ পোষ্টত থাকিব পৰা তেনেকুৱা বা ধন ঘটিব পৰা তেনেকুৱা কেপাচিটি আছিলে আজি সম্পত্তি তাৰ কেনেকুৱা সম্পত্তি তাৰ নাই কংগ্ৰেছী হওক বা বিজেপি হওক অন্যান্য যিবিলাক চবৰে আছে আমি দেখি আছো দে ৰাইটখন একদম মানে কংগ্ৰেছৰ পৰা আদি কৰি তাৰ লগত জনতা হওক কি হওক এই বিজেপি হওক মানে কোনটো ধনী দুখীয়া আছে আপুনি অসমৰ সকলো খবৰ লৈ থাকে ডাঙৰীয়া চুকে কোনে সকলো খবৰ লৈ থাকে লৈ থাকো এইকাৰণে লৈ কোনোবাই এতিয়াতো বহুত এতিয়াতো আমি যদি কব এটা সাংবাদিকে কেইজনমান সাংবাদিকৰ নামো কব সিহঁতৰ বাগানো আছে কি কয়
সাংবাদিকৰ বাগান আছে, নাম নকয় নিজে উলিয়াই কয় যে সাংবাদিকৰ বাগানো আছে। কেনেকৈ সাংবাদিকতা কৰি সাংবাদিকৰ বাগান আছে অসমৰ সাংবাদিকৰ ককাইদেউ সাংবাদিকৰ বাগান আছে। এইটো আমি আৰু মিছা নহয়তো, সত্য ঘটনা। আমি প্ৰমাণ তেতিয়া আমি কাৰো কৰিবলৈ যোৱা নাই, কিন্তু কথাৰ প্ৰসংগ কৈছো যে আজি সমাজখন কি হৈ গৈছে। সমাজখন কি হৈছে, এইখিনিয়ে ৰাজনীতিৰ নামত এখিনি মানুহ সোমাই পৰিছে। বুদ্ধিজীৱীয়ে কওক, ছাত্ৰই কওক, অন্যান্য ঠিকাদাৰে হওক, সেইসকলে কেৱল মাত্ৰ লুণ্ঠন। কংগ্ৰেছী ঠিকাদাৰ আছে, এতিয়া হয়তো বিজেপি আছে, বিজেপি থকাৰ কাৰণে কংগ্ৰেছী ঠিকাদাৰ বিলাক ডিপ্ৰাইভ হব, সিহঁতৰ মন ক্ষোভিত হব। আকৌ এতিয়া বিজেপি ঠিকাদাৰসকলে সিহঁতৰ ধন দুগুণে বঢ়াব, তিনিগুণে বঢ়াব। সেইটো এটা। আকৌ যেনেকে আকৌ এতিয়া আজি কংগ্ৰেছৰ মিনিষ্টাৰসকলে পোৱা নাই, বা কি কয় এক্স মিনিষ্টাৰ হয় MP সকলে পোৱা নাই, যেতিয়া পাৱাৰ লাগিব একেই হব। একেই সিহঁতি আজি ক্ষমতা বৰ্তনৰ কাৰণে কিয় লাগিছে? য'ত নেকি পাৱাৰ আছে, ক্ষমতা আছে, য'ত নেকি সহজে টকা ঘটিব পৰা, অৰিয়াৰি কিয় লাগিছে? আজি NDA চৰকাৰ অৰিয়াৰি কি, মোক আমুক ক্ষমতা লাগিব, মোক আমুক প্ৰজেক্ট কোনটোত বেছি আছে, কোনটো প্ৰজেক্টত বেছি টকা আহে বা ফাইনেন্স হয়, এইটো লাগি আছে। সেইবিলাকে সিহঁতৰ চকু হৈছে। আৰু সেইবিলাক থাকিলে সিহঁতৰ সেই দলটো লগে লগে উন্নতি সাধন হয়, টকা ফাণ্ডিং বাঢ়িব। এইটোতো হৈ আছে নিশ্চয়। এতিয়া মন্ত্ৰীটো চাব, এইবিলাকতো সহজে অনুময়। কিয় আজি যুৱচাম, এইখিনি যুৱচাম যাৰ লালসা আছে, অকল সিহঁতি ৰাইজৰ কাম কৰিবৰ কাৰণে হেৰি কৰিছে নেকি? কি কয়, আজি যদি আমাৰ কোনোবাই কয় যে আমি সংসদ হবলৈ যাওঁ, দিল্লীত মাত মাতি, দিল্লীত মোৰ একদম মই বোলে ভাল ডেম'ক্ৰেটিক হ'ম, মই একদম জ্বলাই দিম। এইটো সকলোৱে আহি জ্বলাই দিলে আহিব পাৰি, জ্বলাই দি কিবা আনিব পাৰিব নহয়, আমি সকলোৱে জানো। এটাইতো একো কৰিব নোৱাৰে, সংঘবদ্ধই দুই একো, হয় নে বাৰু? সংঘবদ্ধ এইবিলাক কথাও আমি জনাটো প্ৰয়োজন আছে। যিবিলাক নেকি আমি কৈছো এতিয়া আমাৰ হেৰিয়ৰে কি কয়, যিবিলাক এতিয়া ইয়াতে যদি আমি গণিত অকলতো সাংবাদিক বুলিয়ে ধৰে, এতিয়াতো আমাৰ ৰাজনৈতিক নেতাবিলাকতো চকু বাগান টাগান আছে, নাই জানো? সকলোৱে জানে কিয় কৰিছে, কিয় লৈছে। এই ৰাইজৰ কোনো একাউণ্টেবিলিটি নাই, ৰাইজৰ একাউণ্টেবিলিটি নাই। ৰাইজক ভাবি লৈছে ভেটটো এইবিলাকে একো কৰিব নোৱাৰে। সচেতন হব লাগিব। আমেৰিকাত পাৰিব, আমেৰিকাত কৰিব পাৰিব, জাপানত কৰিব পাৰিব, চাইনাত কৰিব পাৰিব, ইউৰোপত কৰিব পাৰিব। ৰাজনৈতিক নেতা সিহঁতৰ সাধাৰণ কথা এটাৰ কাৰণে ৰিজাইন দিব। আমাৰতো ক'ত যিমানেই কাৰাপশ্যনৰ চাৰ্জ লগাই আজি সেইকাৰণে কৈছোতো, জাষ্টিফাইড বেলেঞ্চ নহয়। লটোত কৈ দিছে যে ল এনেকুৱা বিচাৰ কৰিব লাগে, কিন্তু এটাও যাতে নিৰ্দোষীয়ে শাস্তি পাব নালাগে। নিৰ্দোষী শাস্তি পাব নালাগে। দোষী শাস্তি পাবলৈ হলে তেতিয়াহ'লে ইয়াতে নিৰ্দোষীক যে শাস্তি দিয়ে, দোষীক শাস্তি নিদিয়ে, এইটো লৰাই পৰিছে। এইটো এই কথাটো আহিবই নালাগে। ন্যায়াধীশৰ এটা অগাধ বিশ্বাস থাকিব। আমাৰ ইণ্ডিয়ান ইহঁতি যদি কয় বা কোনো ভাৰতীয় কোনোবা ন্যায় বিষয়ত কয়, সিহঁতে কয় আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাটোত কোনো ধৰণৰ দোষী হাৰি যাব নোৱাৰে। এই কথাটো কোৱা শুনিছেনে আপুনি? তাৰ উল্টাটো কয়, কোনো এজন বোলে নিৰ্দোষী নিৰ্দোষী যাতে ভিক্টিমাইজ হ'ব নোৱাৰে, তাৰমানে দোষীটো হাৰি যাব, তাৰমানে দোষীটো হাৰিয়ে থাকে। হয় নে বাৰু? কাৰণ সিহঁতিও হাৰে, কাৰণ সিহঁতেও টকা পইচা দি কৰি খুৱাই তাৰপিছত আঁতৰি যায়। সিহঁততো আৰু যিমান লাখ টকাৰ স্কেণ্ডেল হলো, চিদাম্বৰম জেললৈ গ'ল জানো? চিদাম্বৰমটো জেললৈ যোৱা নাই, কোনো নৰসিংহ ৰাও জেললৈ গ'ল নেকি? এতিয়া বিজেপিৰ কোনোবা জেললৈ গৈছে নেকি? কিমান কোটি কোটি টকা কেলেংকাৰী হৈছে। এতিয়া আজিকালি কোনোবা বিজেপি কিছুমান ধৰিছে স্কেণ্ডেলত, কেইদিনমান থাকি পোককে ওলাই গুচি আহে নাই, আহি একদম আকৌ সেই মালা পিন্ধি ঘূৰি ফুৰে। তাকে চেষ্টাও কৰা নাই, ইয়েও কৰা নাই, এইটো হৈ থাকিব। এইটো গোটেই চিষ্টেমটো কাঢ়া হৈ আছে। ধন্যবাদ ডাঙৰীয়া। ইমান যুক্তিসংগত কথা কয় পৰেশ অসম বা পৰেশ বৰুৱা ডাঙৰীয়াই, আপুনি শুনিলে শুনি থাকিব পাৰে। মই সেইখিনিকে মই দৰ্শকক কৈছো এইখিনি কথা। ডাঙৰীয়া, মোৰ দুটা প্ৰশ্ন, তাৰপিছত মই বিদায় ল'ম। ডাঙৰীয়া, আপোনাৰ দিনটোৰ ৰাতিপুৱা কেইটা বজাত উঠে, কি কৰে, কেই বজাত শুৱে, নিজৰ শাৰীৰিক যতন কেনেকৈ লয়, স্বাস্থ্যৰ যতন কেনেকৈ লয়, অসুস্থ নেকি আপুনি, এই কথাখিনি অকণমান কৈ দিয়ক ডাঙৰীয়া। প্ৰতিটো মানুহৰ এটা ৰুটিন থাকিব। ৰুটিনটো আমি সদায় বিশেষকৈ বিপ্লৱীৰ সমাজ আৰ্লি বাৰ্ড হ'ব লাগে। আৰ্লি বাৰ্ড নহয়, তেতিয়াহ'লে সি জীৱনত একো কৰিব নোৱাৰে। শুই থকা মই দেখিলো, লিডাৰ বহুত দেখিলো। শুই থকা লিডাৰ নেতা আমি বহুত দেখিলো। শুই থকা লিডাৰ
অনুপ লোক অন্যৰ ওপৰত ভৰসা কৰে আৰু মানে সতীৰ্থসকলক অনুপ্ৰেৰণা যোগাব নোৱাৰে কামৰ প্ৰতি অনীহা আৰু এলেহুৱা লিডাৰটোৰ আৰু ভৱিষ্যত নাইতো আৰু সদায় মানে বেমাৰৰ ভাও জুৰিব মোৰ আমুক হৈছে তামুক হৈছে মই যাব নোৱাৰো আমুক নোৱাৰো এইটো এটা প্ৰথম হয় সেইকাৰণে মই মানে কি কয় এলাহ ভাৱটো মোৰ নাই এলাহ ভাৱটো মই কেতিয়াবা নিদিওঁ এলাহ যে মোৰ মানে প্ৰথম হদটো সেইদৰে মানে কিছু কথা আৰু আছে বা কিছু বিষয়ত আমাৰ চৰিত্ৰত থকা বা শত্ৰুবিলাক আমি নিজে গম পাইছো আৰু সেইবিলাক আমি এভইড কৰি মানে চলিব পাৰিছো আৰু সেইটোৰ কাৰণে যে স্বাস্থ্যটো প্ৰথম যত্ন ল'ব লাগিব আৰু যত্ন কেতিয়া ল'ব পৰা যায় এলাহ ভাৱটো দূৰ কৰিব পৰা যায় এলাহ তেতিয়া স্বাস্থ্যটো প্ৰথম যত্ন কৰিব আৰু স্বাস্থ্যৰ প্ৰতি যত্নটো কৰিবই লাগিব আৰু দ্বিতীয় কথাটো হৈছে যে এই স্বাস্থ্যটো যেতিয়া গেটিং ইন দ্য এজত থকা হয় আমিতো প্ৰতিদিনতে বৃদ্ধ ফালে আগবাঢ়ি গৈছো নহয় গেটিং ইন দ্য এজ কয় এইটো গেটিং ইনত আমি আছো যেতিয়া এটা চিৰিজ অফ ডিজিজ নহলেও দুই এটাতো বেমাৰ থাকিব এসময়ত আমি ফুটবল খেলিছিলো বিভিন্ন ধৰণৰ মানে বা সংগঠনৰ কাৰণে কিমান পাহাৰ ভৈয়াম বা নদ নদী বগাব লগা বা পাৰ হ'ব লগা পৰিছে সীমাহীন বুলি নকওঁ আমাৰ দুখটো আৰু এইটো আনন্দ বুলিয়ে বহুত ত্যাগ কৰিবলগীয়া হৈছে ত্যাগ এতিয়াও কৰা নাই কষ্ট কৰিছো কষ্টটোৰ লগত আমাৰ অন্য সমভাগী হওক ন পিছৰ কথা কিন্তু আমি জনগণৰ দুখৰ কাৰণেতো আমি এই কষ্ট কৰিছো জনগণৰ দুখৰ কাৰণে আমি কষ্টটো কৰিছো আৰু কৰিব পাৰিছো এইটো আনন্দ পাইছো নিজৰ কাৰণে নকৰিলোৱে আমাৰ প্ৰতিজনৰ সদস্যই এইটো এটা মনোভাৱ আছে জনগণৰ কাৰণে আমি জনগণৰ দুখৰ লগত আমি সমভাগী আমাৰ দুখৰ সমভাগীটো জনগণ হ'ব নালাগে কিন্তু আমি জানি শুনি আহিছোতো জনগণৰ কাৰণে ত্যাগ কৰিম বুলি আমাৰ সেই ডেডিকেশ্যনটো আছে মটিভেশ্যনটো আছে এই ৰেজিলেঞ্চটো চেল্ফ ৰেজিলেঞ্চ আছে এইটো থকাৰ কাৰণে আছো আৰু অৰ্গেনাইজলি আমি প্ৰাইড ফিল কৰো অৰ্গেনাইজেশ্যনেল প্ৰাইডটো আছে আমাৰ এইবিলাক থকাৰ কাৰণে আমি নিজক হেণ্ড অভাৰ কৰিব পাৰিছো এইটো আমি ধৰক ৰাতিপুৱা আজি প্ৰয়োজনত আমি যদি আজি 4 বজাত এনে 5 বজাত আমাৰ উঠোৱে আমি কামবিলাক সম্পূৰ্ণ কৰিব নোৱাৰো বিভিন্ন ধৰণৰ হেৰি হৈ থাকে 5 বজাত উঠাৰ পিছত কি কৰিব লাগে তাৰপিছতে মানে ৰাতিপুৱাটো আৰু পাতৰ আহাৰটো কৰিবই লাগিব এইটো সময়মতে যেমন খাওঁ সেইমতে খাব লাগিব কি খায় কি খায় ৰাতিপুৱা কি খায় কেতিয়াবা হয়তো ৰুটি এখন বা দুখন এইটো যদি কেতিয়াবা কণী থাকে কণী এটা খাওঁ মাছ মাংস খায় নে কেতিয়াবা মাংসটো মই এতিয়া নাখাওঁ মাংস নাখায় কৰবাত যদি মানে কোনোবাই খাব লাগে কোনোবাই নিমন্ত্ৰণ দিয়ে বা খাব লাগে তাৰে অলপ খাওঁ আৰু বেছি খাব নোৱাৰো নিজে এভইড কৰিব লাগে এইটো আছে তাৰপিছত ধৰক এতিয়া আমাৰ ৰাতিপুৱা উঠি আকৌ গোটেই খবৰ বিলাক ল'ব লাগিব মানে নিউজ বিলাক চাব লাগিব আৰু এটা কথা বুকছ এণ্ড মানে এইটো মিডিয়া না is a source of information right তাত কিতাপ কিছু মানে পঢ়িব লাগিব তাতো ইনফৰমেশ্যন পোৱা যায় বহু কিছু নজনা কথা জানিব পৰা যায় তাৰপিছতে এতিয়া চকুৰ আমনি কৰক নকৰক বা কনষ্টেণ্ট টিভি নাচাম বা এইটো এটা প্ৰশ্ন কিন্তু নাচালে কি হ'ব নাচালেতো আমাৰ অন্ধকাৰ নিচিনা হ'ব হয় নহয় একো খবৰেই নাপাম এইবিলাক কিছু আমি কৰিব লাগে মিলাই মিলি দিনটো প্ৰায় ব্যস্তই থাকে আৰু দিনত খোৱাৰ অভ্যাসটো আমাৰ নাই আৰু ধৰক ৰাতি হয়তো আমাৰ প্ৰায় সদায় 12 বাজিয়ে যায় 12 বজাৰ পৰা কেইটা 4 বজালৈকে যদি মানে সেইটো আৰু 4 বজাত উঠিব লাগিব 5 বজাত উঠিবলৈ 4 বজাৰ পৰাতো অলপ মানে গাটো বিপ্লৱী যিমান বিলাক আমাৰ সদস্য বিলাক ডগ শ্লিপত থাকে কুকুৰবিলাকে যেনেকে কয় না চকুটো মুদি থাকে কিন্তু শ্বান নিদ্ৰা এই শ্বান নিদ্ৰাত ভাল হ'ব শ্বান নিদ্ৰাত আমি থাকিব লাগে সেইটো কাৰণে আমাৰ এইটো থাকিব আৰু অন্যান্য তাৰ মাজতে আকৌ ধৰে যদি কৰবাত এক্সাৰচাইজ কৰাৰ পৰিৱেশ থাকে ঘৰৰ ভিতৰত হওক বাহিৰতে হওক
তো আমাৰ চব চাব লাগিব এনভাইৰনমেণ্টটো কেনেকুৱা মানে এনভাইৰনমেণ্টটো হষ্টাইল না ফ্ৰেণ্ডলি এইটো চিকিউৰিটি পইণ্ট অফ ভিউৰ পৰা এইবিলাক চাব লাগিব কাৰণ বাছি খাব লাগিব জাগি হ'ব লাগিব এইটো আমি খুবেই পালন কৰিব লাগিব এইটো যদি আমি পালন কৰিব নোৱাৰো তেতিয়াহ'লে টান তাৰপিছতে আৰু ধৰক আমাৰ দৈনন্দিনবিলাক থাকে শিবিৰৰ খবৰ শিবিৰ মেইনটেইন হৈছে নে নাই বা অন্যান্য সমস্যাবিলাক আমাৰতো সমস্যাটো আৰু সৰু সুৰা সমস্যা নহয়তো চব গধুৰ সমস্যা এই সমস্যা হয়তো সাধাৰণ মানুহৰ কাৰণে মূৰ ঘাম বাঢ়ি হৈ যাব হয় না মূৰৰ ঘাম বাঢ়ি হ'ব ব্ৰেইন লগাব লাগিব তেনেকুৱা বিলাকৰ সমস্যা আহে আৰু সমস্যাবিলাক হৈছে লাইফ এণ্ড ডেথ কণ্ডিশ্যন হয় না বাৰু লাইফ এণ্ড ডেথ কণ্ডিশ্যন সমাধান কৰিবৰ কাৰণে অকল সেইটোৱে নহয় প্ৰতিটো ঝুঁকিপূৰ্ণ দেই নিজেও ঝুঁকিপূৰ্ণ ল'ব লাগিব বা সদস্যসকলো লয় আৰু সদস্যসকলক উত্তম যিটো মানে দিহা পৰামৰ্শ সেইটো আপুনি চেলোভাৱে চিন্তা কৰিতো লাভ নাই তাত ল'ৰা পতিত হ'ব হয় নে বাৰু সেইকাৰণে আমি গভীৰভাৱে চিন্তা কৰিব লাগিব গভীৰভাৱে আৰু প্ৰতিটো মানে বিজ্ঞানসন্মত যিটো ইম্পেৰিকেলি আমি চিন্তা কৰি তাৰ এটা মাথলে নিৰ্দেশনা প্ৰেৰণ কৰিব লাগিব নিশ্চয় এইবিলাক প্ৰতিনিয়ত হৈছে কেম্পবিলাক অন এণ্ড অন হৈ আছে ৰাতিপুৱা গধূলি সিহঁতৰ যেতিয়া নিজৰ নিজৰ দৈনন্দিন কাম কাজবিলাক চলি থাকে যে আমাৰো সিহঁতৰ লগতে চলি থাকে দৈনন্দিন ৰিপৰ্টবিলাক চলি থাকিব বাহিৰৰ পৰা আছে বিভিন্ন আলফা সংযুক্ত মুক্তি বাহিনী অসম মানে আন্তঃৰাষ্ট্ৰীয়ভাৱেও মানে হেৰি শুই থকা নাই ইয়াৰ ডিপ্ল'মেচি বিভিন্ন দেশে বিদেশে আছে হয় নে বাৰু দেশে বিভিন্ন দেশৰ বা ইণ্টাৰনেল চিকিউৰিটি বিলাকৰ লগত চিকিউৰিটি চিটুৱেশ্যনৰ লগত জড়িত থাকে আলফাৰ বিষয়টোৰ লগত এই কথাটো আৰু আমি ইয়াত বিশদ কৰিব বিচৰা নাই সেইকাৰণে আমাৰ মগজবিলাক একে জেগাতে নাথাকে বিষয়ৰ লগত বিভিন্নভাৱে আমাৰ ব্ৰেইন বিলাক জাগল কৰি থাকিব লাগে এই জাগল কৰাটো আপোনালোকে হয়তো নিজৰ ঘৰখনৰ ওপৰতো পাইছে নিজৰ হেৰি পাইছে নাই বাৰু সমস্যাবিলাক পাইছে নাই আমাৰ সমস্যা আপোনাৰ বিলাক লাইফ এণ্ড ডেথ কণ্ডিশ্যন নহয়তো আমাৰ বিলাক লাইফ এণ্ড ডেথ কণ্ডিশ্যন আৰু যদি কেনেবাকে আমি মানে আমাৰ কাম কাজে কৰবাত কিবা এটা হয়তো ঋণাত্মক দিশে নিবলৈ তেতিয়াতো আৰু সমালোচনা ইমান এনেকুৱা ধৰণৰ থকা কৰিবলৈ বিচাৰে তাৰ ভিতৰতো আমি সেই সমালোচনা বিলাকে যাতে আমাক মানে উৰুৱাই নিব নোৱাৰে মানসিকভাৱে বিচলিত কৰিব নোৱাৰে সেইটো কাৰণে নিজকে প্ৰস্তুতি চলাব লাগিব নিশ্চয় প্ৰস্তুতি চলাই আৰু সেইমতে নিজকে নিজৰ এডামেঞ্চিটো ভৰাব লাগিব এইবিলাক ডেইলি আমি প্ৰতিনিয়ত ফেচ কৰিব ফেচ কৰিব আৰু তেতিয়াহে আগবাঢ়ি মানুহে এতিয়া গালি পৰাটো একেবাৰে সহজ কথা মানুহে বিভিন্ন ধৰণৰ সমালোচনা কৰাৰ আজি পৃথিৱীৰ সবচে সহজ কাম নিশ্চয় আৰু ছচিয়েল মিডিয়াত আজিকালি আৰু ভাল হৈছে ছচিয়েল মিডিয়াত আপুনি কিবা এটা দিয়ক তেওঁলোকে একদম গৈ পেলাই তাত কমেণ্ট লিখে মানে সমালোচনা আটাইতকৈ সহজ আজিকালি মানে কৈছো এতিয়া আমাৰ ল'ৰাবিলাকে যি এটা পাহাৰ বগাই না আমি আমাৰ জীৱনতো আমিতো আমাৰ নিজক লৈ মানে প্ৰশংসা কৰাৰ আমি নিবিচাৰো প্ৰশংসা কিয় লাগে আমাক প্ৰশংসা লগাৰ প্ৰয়োজন সংগঠনে আমাক বহুত দিছে চব পাইছো এই সংগঠনৰ মানে দিয়াৰ পিছত আমাৰ অন্য যিখিনি মানুহে যিখিনি দিয়ে আমাক যি ধৰণে কথাবিলাক কয় নজনাকে তেখেতসকলে আমাক প্ৰশংসা নকৰিলেও নকৰে আমি কব কিন্তু মই তেখেতসকলে এবাৰ আহ্বান কৰিছো এটা পাহাৰ বগাই চাওক এবাৰ পিঠিত 30 কেজি এদিন মাত্ৰ পাহাৰ বগাই চাওক তাৰপিছত আমাক সমালোচনা কৰিব আৰু সমালোচনা কৰাৰ আগতে 10 বাৰ ভাবি চাব নিজে এই কামটো কৰিব পৰা ক্ষমতা আছে নাই মানসিকতা আছে নে নাই তাৰ পিছতে সমালোচনা কৰিব লাগে নেজানি বিপ্লৱত কি হয় কেনেকুৱা হয় আৰু ইয়াত কিমান যে ইয়াতে মানে হাৰ্ডল মানে ইয়াতে মানে কি কয় খলা বমা পাৰ হ'ব লাগে পাৰ হৈ যাব লাগে এই কথাবিলাক কেৱল ইয়াত এটা কোনোবাই আনন্দ কৰিবলৈ অহা নাই দেশক ভাল পাই কাৰণে যিবিলাকে দেশ প্ৰেম বুজি নাপায় সেইবিলাকে সমালোচনা কৰে বেছি সমালোচনা কৰে নিশ্চয় এটা কোনো কষ্ট নকৰে অকল ফেচবুক আজিকালিতো ফেচবুক কিবা সমালোচনা কৰে আৰু আচল
আসল বিষয়তে নাহে ইহঁতি দেশপ্ৰেমী নহয় কাৰণে এই কথাবিলাক ডাঙৰীয়া সেদিনা ফেচবুকত মই এটা কমেণ্ট দেখিলো আপুনি বেয়া নাপাব মই জাষ্ট ক'ব বিচাৰিছো ফেচবুকৰ সমালোচনাৰ বিষয়ে এটা আমাৰ হাতৰ এটা আছে নহয় হাবিত কাহে ওলাই নাহে বুলি তাত গৈ পেলাই কি লিখিছে জানে মানে হাবিত কাহে ওলাই নাহে আমি কুঠাৰখন বুলি কওঁ হাবিত কাহে ওলাই নাহে আপোনাৰ নাম লিখিছে তাত মই বুজি পাই এইটোতো ইহঁতে যিবিলাকে ফেচবুকত কমেণ্ট দিয়ে আমি এইটো বিচলিত নহয় ন ইহঁতক কোনে কৰাইছে ইহঁতৰ বিবেকহীন ব্যক্তিবিলাকে এইবিলাক কমেণ্ট দিয়েতো যিবিলাক বিবেকহীন ব্যক্তিয়ে কমেণ্ট দিয়ে ইহঁতি ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম এইবিলাকৰ যোগ্য ব্যক্তি নহয়তো যোগ্য ব্যক্তিবিলাকে এইবিলাক নকৰে না যোগ্য ব্যক্তিবিলাকে যুক্তি সহকাৰে কব স্বাধীনতা কিমান প্ৰাপ্য স্বাধীনতা হয় নহয় বা এই সময়ত স্বাধীনতা পোৱাৰ সম্ভাৱনা আছে নে নাই এইবিলাক কথাই সিহঁতি যুক্তি হৈ দাঙি যুক্তি নাই সেইটো পেইড হয় আপোনালোকে জানে নাজানে যে আজি আমাৰ বিৰুদ্ধত কমেণ্ট দিবৰ কাৰণে যিটো ইণ্টেলিজেঞ্চ চেল আছে অসম পুলিচৰ বা আৰ্মি হওক যিবিলাকে আমাৰ বিৰুদ্ধে বেয়া গালি দিব পাৰে বেয়া কমেণ্ট দিব পাৰে সিহঁতক 100 টকা 500 টকা বেছি বেয়া দিব পাৰিলে 500লৈকে সিহঁতক কমেণ্টৰ এটা পেমেণ্ট কৰে এইটো এটা ফান আছে সেইটো কাৰণে কৰি আছে এইটো কৰি থকাটো স্বাভাৱিক কৰি থাকিব এইটো আমিও জানোতো কোনকেইটাই দিছে কোনকেইটা বিবেক নাই তেতিয়া মাতৃভূমি বুলি ক'লে সিহঁতৰ সন্মুখতে বায়েক ভনীক ধৰ্ষণ কৰিলে সিহঁতৰ মানে সিহঁতৰ বিবেকৰ দুৱাৰ নুখুলে সেইবিলাক ব্যক্তিয়ে মানে কৰে সমালোচনা কৰে আৰু এইটো ধৰক আজি আমাৰ বিভিন্ন ধৰণৰ বুদ্ধিজীৱীসকল আজিকালি কৰিবলৈ আহিলে আমিও কৈছো বুদ্ধিজীৱীসকল সকলো আমি ভদ্ৰতাৰে তেখেতসকলক উত্তৰটো দিম বুদ্ধিজীৱীসকলে কি কৰিছে আমি চাইছো আজি নিজকে বুদ্ধিজীৱী কয় ইমান ডক্টৰেট মানে ডিগ্ৰী লোৱা অসমৰ মানুহ আছে আমাৰ মনোমোচ্য ব্যক্তিসকল আছে আজি আমাৰ সম্পদৰ ওপৰত এটা ৰিচাৰ্চ কৰিছেনে কিমান সম্পদ ভাৰতে লৈ গ'ল আজি পৰ্যন্ত সেইখিনি তেখেতসকলে হিচাপ ৰাখিছে তেখেতৰ এই ৰিচাৰ্চ সম্পদবিলাকৰ ৰিচাৰ্চ কৰি এখন ৰিচাৰ্চ পেপাৰ বাঢ়ি গৈ অসমৰ জনগণক মানে অৱগত কৰিছেনে আমি কেনেকৈ প্ৰতাৰিত হৈছো আমাৰ সম্পদবিলাক কিয় এনেকে লৈ গৈছে আমি কি কৰিব পাৰো অসমখন কেনেকে ৰক্ষা কৰিব পাৰো সেইটো কৰা নাই কেৱল মাত্ৰ সংবিধানৰ ৰক্ষাৰ কথা কয় সংবিধানৰ ৰক্ষা কেতিয়া কয় কোনোবা এটা মানে ৰাজনৈতিক দলক সমৰ্থন কৰি কথা কয় যি নেকি ৰাজনৈতিক দল মানে হয়তো সিহঁতে এই ধুৰন্ধৰ ৰাজনীতি দলেই সিহঁতৰ কাৰণে আমি অসম আজি পতিত হৈছে আৰু এইখিনিয়ে যি বৰ্তমান যি ৰাজনীতি দল আছে সিহঁতক সমৰ্থন কৰি ইটো ৰাজনীতি দলৰ লগত জড়িত বুদ্ধিজীৱীবিলাকৰ লগত মানে পেপাৰ যুদ্ধত পেপাৰ ৰেজিয়াৰ যুদ্ধত ব্ৰতী হৈছে বুদ্ধিজীৱী কাম সেইটো নেকি কি কৰিব লাগে অসম কেনেকে উন্নতি কৰিব লাগে কি দিশত আগবাঢ়িব লাগে সেইটো দিব লাগে কোনো ৰাজনৈতিক দলক এই ৰাজনীতি বুদ্ধিজীৱীসকলে যিবিলাক মতামত দিব যিবিলাক দিহা এইখিনি প্ৰতিটো ৰাজনীতি দলেই ল'ব লাগিব তেনেকুৱা মতামতহে দিব লাগিব তেনেকুৱা দিহা পৰামৰ্শ কৰিব পক্ষ বিপক্ষ হৈ বুদ্ধিজীৱী নহয় আজি এইকাৰণে প্ৰতিটো হৈছিলো উদাহৰণ কিয় কাৰণে মই দিছো আগতে দি গৈছো আপোনাক বাহিৰৰ য'ত স্বাধীন হৈছে চাইনা স্বাধীন হৈছিলে তাততো সিহঁতে বুদ্ধিজীৱী বা যিখিনি বুদ্ধিজীৱী একদম স্বাধীনতাৰ পক্ষতে দিছে স্বাধীনতাৰ পক্ষতে দিছে আমাৰ বুদ্ধিজীৱী কিয় স্বাধীনতাৰ পক্ষত থিয় দিব কিয় হৈ পৰিছে সত্য কথাটো ক'লে ইহঁতি গণতান্ত্ৰিকভাৱে সাধাৰণ ভোটাৰটো সাধাৰণ জনগণটো বহু উচ্চত আছে তেখেতসকলে কথা ক'লে দিল্লী কঁপি যাব পৰা তেখেতসকলে ভয় খাই দিয়ে ত্যাগ কৰা মানসিকতা নাই প্ৰায় মানে সিহঁতৰ বৃত্ত হৈ থকা মানুহ নিজক এটা কমফৰ্টেবল জোনত ৰখাই এটা মানসিকতা এইটোহে আছে কোনো ৰিস্ক নলয় কোনো বুদ্ধিজীৱী কোনো শিক্ষিত ব্যক্তিয়ে ৰিস্ক নলয় লৈছিলে পৰাগ দাস ডাঙৰীয়ে তেখেতক মাৰি পেলোৱাৰ কাৰণে মাৰি পেলাই তাৰপিছত আমাৰ সুৰেশ ফুকন তেখেতো লৈছিলে তেখেতকো মাৰি পেলালে তাৰপিছত ক'ত আজি কোন বুদ্ধিজীৱী এনেকৈ ওলাই আহিছে অহা নাইতো কিন্তু অন্য দেশৰ কিন্তু স্বাধীনতা কমি যি পৰাধীন দেশৰ বুদ্ধিজীৱী কিন্তু এতিয়াও লৈ আছে আমাৰ অসমৰ কিন্তু খালি ভাৰতীয় ৰাজনীতি সংবিধান লৈ থাকিব এইটোৱে সংবিধান ৰক্ষা কৰিবৰ কাৰণে এইটোৱে ক'ব আমি সংবিধান ৰক্ষা কৰিবলৈ এইটোতে লাগি আছে আৰু বুদ্ধিজীৱী এই যে কংগ্ৰেছ দলৰ বুদ্ধিজীৱী বিজেপি দলৰ বুদ্ধিজীৱী মাজত লেফটিষ্ট এইখিনি আছে তাতে লৈ সিহঁতৰ নিজৰ মততে অটল হৈ থাকে এটা আমি এতিয়া এনেকুৱা হৈছে কালচাৰেলি এতিয়া আমি এনেকুৱা হৈছে
কালচাৰেলি কোনটো শুদ্ধ কোনটো কালচাৰেলি কোনটো শুদ্ধ কোনটো ৰং কোনো দিব নোৱাৰে ধৰ্ম কোনটো শুদ্ধ ধৰ্ম কোনটো অশুদ্ধ ধৰ্ম কোনো ইয়াতে কনসেপ্ট নাই এটো ধৰ্ম কোনো শুদ্ধ বুলি কোনো ক'ব নোৱাৰে এটো অশুদ্ধ বুলি ক'ব নোৱাৰে ধৰ্ম বস্তুটো এনেকুৱা হয় না বাৰু কালচাৰলিও একেই কথা এটো কালচাৰ শক্তিশালী এই কালচাৰটো শক্তিশালী কোনো ক'ব নাই কালচাৰ কিন্তু আমাৰ মাজে এতিয়া বেছি হুমাই কি হুমাই দিছে ধৰ্মটো হুমাইছে আমাৰ ধৰ্মটো শক্তি তো ধৰ্ম শক্তিশালী এনেকুৱা কৈ হয় এই যেটো শক্তিশালী বুলি কৈছে কিউ প্ৰতিষ্ঠা কৰিব নোৱাৰে যে এটো ধৰ্ম শুদ্ধ না অশুদ্ধ আমাৰ হৈ আছে কি এই পৃথিৱীত যত এটো যিবিলাক দেশত ধৰ্ম কালচাৰ লৈ যুদ্ধ বিগ্ৰস্ত এখন দেশ কেতিয়াও আগুৱাই যাব নোৱাৰে কালচাৰেলি যদি আপুনি ভয় খায় আমি কালচাৰেলি কি ভয় খাব লাগে কালচাৰে আমাক কোনো মানে নিজে যদি আমি সচেতন হওঁ আমাক কোনো কালচাৰে বহিৰাগত কালচাৰে আমাক শেষ কৰিব নোৱাৰে আমি কিয় ভয় খাওঁ ভয় কোনে ৰাজনীতি নেতাবিলাকে ৰাজনীতিৰ স্বাৰ্থত ভয় কৰে আমাক ভয় নকৰে এইটো হৈ আছে এই দুটা বস্তু কালচাৰ শুদ্ধ অশুদ্ধ এক কথা নাই কালচাৰ ধৰ্মই শুদ্ধ অশুদ্ধ একো নাই ইয়াতে সত্যটো কোনো উদ্ঘাটন কৰিব নোৱাৰে পাৰিব জানো শুদ্ধ অশুদ্ধ একো নাই ইয়াতে এম্পেৰিকেলি চালে কোনো ইয়াতে শুদ্ধ অশুদ্ধটো কোনো দিব নোৱাৰে কালচাৰো একেই যে কোনোবাই কয় যে আজি অসমৰ ভিতৰত ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ কালচাৰী লগাই ৰাখিছে এতিয়া লগাই উপকৃত কোন হৈছে ৰাজনীতি নেতাবিলাক উপকৃত হৈছে ভোটৰ কাৰণে এইটো মেকানিজিম কৰিবলৈ ভাল হয় এই কথাবিলাক আমাৰ মানুহে জনাটো কয় যেতিয়াই যিমানেই মানুহে জানিব তেতিয়াই কিন্তু আমি সমাজখন সমৃদ্ধি কৰিবলৈ উপক্ৰমে এইকাৰণে মই ইণ্টেলেকচুৱেল আমাৰ বুদ্ধিজীৱী মহলক সন্মানীয় বুদ্ধিজীৱী মই বিনম্ৰভাৱে অনুৰোধ কৰিছো সমাজ গঢ়াত আপোনালোকৰ একান্তৰে দায়িত্ব আছে আপোনালোকে ওলাই আহক অসম যে শক্তিশালী কৰাত অসম যাতে বুৰঞ্জীগতভাৱে আমাৰ অধিকাৰ ঘূৰাই পাওঁ ৰাজনৈতিক অধিকাৰ ঘূৰাই পাওঁ তাৰ বাবে আপোনালোকে মাত আপোনালোকৰ জেললৈ প্ৰক্ষেপ কৰিব নোৱাৰে প্ৰতিজন এই মানে ইস্যুটোৰ ওপৰত আপোনালোকে যদি মাত মাতিব পাৰে আপোনালোক পৃথিৱীত অসমৰ ভিতৰত নমস্য যুগে যুগে আপোনাক সন্মান কৰিব আজি আমাৰ বিষ্ণুৰাভাদেৱ কিয় কৰিছে এটা আইডিঅলজি আছিলে তেখেতক আজিও পুজি আছে মানুহে ভূপেন হাজৰিকা যুগে যুগে অমৰ হৈ থাকিব অসমৰ প্ৰতিটো সংঘাতৰ সময় অসম অসমীয়া জাতি যেতিয়া পতিত হৈছিলে তাৰ সময়ত তেখেতে গানেৰে নিজৰ প্ৰতিবাদ কৰি গৈছিলে ভাৰতলৈ কোনোদিন ভয় কৰা নাছিলে আৰু এতিয়া আজিও ভূপেন হাজৰিকা দেৱক আমাৰ যে নমস্য ব্যক্তি সকলো মানুহৰ কাৰণে নিৰ্ভীত মানুহে তেখেতক আজিও হৃদয়ত সোমাই ৰাখিছে অকল আমাৰ বাংলাদেশ কিয় আজি তেখেতক ইমান শ্ৰদ্ধা কৰো সিদিনা আমি দেখিলো নাথ বুলি কয় বংগৰ পৰা আহিছে ইমান সুন্দৰকে যিটো নেকি ভূপেন হাজৰিকাৰ মানে যিটো সন্মান দি বহু ভূপেন হাজৰিকাৰে গান গাই আমাৰ মঞ্চ কপাই গুৱাহাটীত এইটো কিন্তু আচৰিত নহয় এইটো যে এজন যোগ্য ব্যক্তি এজন অসম প্ৰেমিক এজন মানে মানৱ দৰদী অসম সন্তানক কেনেকৈ অন্য মানে দেশৰ মানুহে অন্য মানে জাতিৰ মানুহে সন্মান দিছে এই কথা কিন্তু আমি জনা প্ৰয়োজন আছে কিয় দিছে এই কথাটো আমি জনা প্ৰয়োজন আছে কি কাৰণে দিছে যে মুক্তিযুদ্ধ যে বাংলাদেশৰ হৈছিলে বাংলাদেশৰ কাৰণে তেখেতে লণ্ডনত মানে কালচাৰেল প্ৰগ্ৰেম কৰি 55,000 পাউণ্ড ডনেশ্যন হেৰি কৰিছে মানে ডনেশ্যন মানে পাই তেখেত হেৰিলৈ মুক্তিযুদ্ধলৈ দিছে আৰু অসমে বাংলাদেশতো কেনেকুৱা কিমান মানুহক উদ্বুদ্ধ কৰা গান গাইছিল অসমত মানে কোনটো বিপ্লৱত হুদানাগা আন্দোলন ভাষা আন্দোলনৰ পৰা সব লোকৰ পাহাৰ ভয়ান সকলোৱে মিলাই সকলোকে একত্ৰিত কৰি তেখেতৰ গানেৰে আমাক আগুৱাই নিবলৈ বিচাৰে আৰ্লি ৱাৰ্ণিং দি আহিলে প্ৰতিটো গানে এটা আমাৰ আৰ্লি ৱাৰ্ণিং কিন্তু আমি ক'ত আমি পালন কৰিছো শুই আছো কোনে এইবিলাক আমাৰ অৰ্ধপত্নী আমাৰ জাতিটোক অৰ্ধপত্নী দিছে ৰাজনৈতিক নেতা ইয়াৰ লগত বুদ্ধিজীৱীৰ দায়িত্ব আছে কিয় বুদ্ধিজীৱী লোৱা এইকাৰণে মই বিনম্ৰভাৱে তেখেতসকলক আহ্বান কৰিছো আহক ওলাই আহক আপোনালোকে ধন্যবাদ ডাঙৰীয়া